সকলোৱে বহীখন উলিয়ালে বা কৈ আছোঁ বাৰু উলিয়ালে চাগে আমি বেছিকেলি কি পঢ়িম গম পাইছানে ডিফাৰেঞ্চিয়েশ্যন পঢ়িম ডিফাৰেঞ্চিয়েশ্যন মানে মই বহুতে ভাবি আছোঁ মই ফিজিক্স পঢ়াম ফিজিক্স নহয় একচুৱেলি এইটো ফিজিক্সৰ প্ৰয়োজন হয় ডিফাৰেঞ্চিয়েশ্যন আৰু ইণ্টিগ্ৰেশ্যন বোলা দুটা বস্তু আছে সেই দুটা বস্তু আমাৰ ফিজিক্সৰ প্ৰয়োজন হয় মই ফিজিক্সটো ছাবজেক্ট হিচাপে নপঢ়াম মই জাষ্ট তোমালোকৰ এতিয়া প্ৰথম ফাৰ্ষ্ট বিগিনিঙতে ফিজিক্সৰ আৰম্ভণিটোতে এই ডিফাৰেঞ্চিয়েশ্যন বা ইণ্টিগ্ৰেশ্যন এই টাৰ্মবোৰ তোমালোকে শুনিবলৈ পাবা বা পঢ়িবলৈ পাবা সেইবোৰ বিষয়ে মই মানে শিকাম যাতে তোমালোকৰ অসুবিধা নহয় এইটো সম্পূৰ্ণ মেথছৰ বস্তু হয় কিন্তু ফিজিক্সৰ ব্যৱহাৰ হয় এটা মেথমেটিকেল টুল বুলি ক'ব পাৰা ধৰি লোৱা আমি যেনেকৈ হৰণটো বা পূৰণটো মানে ডিভিজন মাল্টিপ্লিকেশ্যনবোৰ যেনেকৈ ইউজ কৰোঁ ঠিক তেনেকৈ আমাৰ ফিজিক্সত এই ডিফাৰেঞ্চিয়েশ্যন বা ইণ্টিগ্ৰেশ্যন বোলা পাৰ্টটো ইউজ হয় এইটো হ'ল ডিফাৰেঞ্চিয়েশ্যন অসমীয়াত কয় অৱকলন আৰু এটা বস্তু আছে সেইটো হৈছে ইণ্টিগ্ৰেশ্যন সেইটোক অসমীয়াত কয় অনুকলন এইকেইটা ফিজিক্সত সঘনাই ইউজ হয় আৰু ফিজিক্সৰ তোমালোকৰ টিচাৰেও পঢ়াব যেতিয়া কলেজ খুলিব কিন্তু এইবোৰ নতুন বস্তু হয় যিহেতু সেইকাৰণে ছাত্ৰ ছাত্ৰীয়ে অসুবিধা পায় আৰু ফৰ্মুলা বেছ টপিক হয় যদিহে এতিয়া তোমালোকে শিকি পেলাই কলেজ ষ্টাৰ্ট হোৱাৰ আগতে যদি এই বস্তুখিনি চাই থ'ব পাৰা তেন্তে তোমালোকৰ নিজৰ সুবিধা হ'ব কাৰোবাৰ মাইক অন আছে নি বাৰু বহি এখন উলিয়াই ল'বা সকলোৱে আৰু এই টপিকটো এনেকুৱা নহয় যে মেথছত নাই মেথছতো আছে তোমালোকৰ চেপ্টাৰ 13ত আছে ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰত দুখন বুক আছে দুখন মানে ছেকেণ্ড বুকখনৰ বিগিনিঙতে আছে কিন্তু মেথছত এই টপিকটো ষ্টাৰ্ট হোৱাৰ পূৰ্বেই ফিজিক্সৰ প্ৰয়োজন হয় সেইকাৰণে ফিজিক্সৰ ছাৰে এইটো টপিক তোমালোকক প্ৰথমে পঢ়াব Sir, 13 number to limits and derivatives আছে সেইটোৱে ডিআইভিটিভটোৱে মানে ডিফাৰেঞ্চিয়েশ্যন আৰু ইয়াৰ বস্তু একেটাই মানে তোমাৰ ডিআইভিটিভ বুলিও কয় মানে গোটেই হোল টপিকটো ডিফাৰেঞ্চিয়েবিলিটি বুলিও কয় বা ডিফাৰেঞ্চিয়েশ্যন বুলিও ক'ব পাৰা মানে বস্তু ঘূৰি পকি একেটাই হৈ গ'ল আৰু সেইটোৱে তুমি যদি মেথছৰ পাৰ্পাছৰ পৰা যদি এই টপিকটো শিকিবলৈ হয় তুমি প্ৰথম লিমিটটো জানিব লাগিব বা লিমিটটো জানিলে ডিফাৰেঞ্চিয়েশ্যনটো জানিবা কোনোবা এড হ'লে হ'ব বা মই আজি টপিকটো ষ্টাৰ্ট কৰোঁ তেন্তে এডভান্সত আছে নে স্যার এইবিলাক এডভান্সত নাই এইখিনি 9-10 এডভান্সত নাই এইটো সম্পূৰ্ণ নতুন টপিক হয় এইটো কেলকুলাছ বুলি কয় কেলকুলাছৰ আণ্ডাৰত আহে সম্পূৰ্ণ নতুন টপিক এইটো 9-10 এডভান্সত নাপাওঁ ডিফাৰেঞ্চিয়েশ্যন ৰ'বা দে আৰু 1 মিনিট ৰ'বা দুজন মানে মোক মেছেজ দি আছে জইন হৈছোঁ বুলি 4-3 হ'ল 4-4 ষ্টাৰ্ট কৰিম কিবা সুধিবলগীয়া থাকিলে তোমালোকে মাইকটো অন কৰিবা নহ'লে মাইকটো অফ কৰি থবা বা মেছেজ দিবা মই মেছেজো চাই আছোঁ ওকে অন কৰিবা ঠিক আছে দিয়া আৰু কোন এড হ'ব মই এড কৰি থাকিম বাৰু এতিয়া হেডিং লগোৱা ডিফাৰেঞ্চিয়েশ্যন টপিকটো এক মিনিট আকৌ কোনোবা জইন হৈছে 4টা বজা বুলি ক'লে 4টা নতুনকৈ জইন হোৱাসকলক কৈছোঁ সকলোৱে বহি এখন উলিয়াই ল'বা আজি আমি টপিক এটা পঢ়িম মেথছৰ টপিক হয় কিন্তু ইউজ হয় ফিজিক্সত আৰু মেথছতো এইটো বস্তু পঢ়িবলৈ পাম ফাৰ্ষ্ট ইয়েৰতো পাম ছেকেণ্ড ইয়েৰতো পাম কিন্তু ফিজিক্সত তোমালোকে এইটো টপিক প্ৰথমে পাবা সেয়েহে মই তোমালোকৰ যাতে অসুবিধা নহয় সেইকাৰণে আমি আজি এইটো টপিক পঢ়িম ডিফাৰেঞ্চিয়েশ্যন আৰু এটা বস্তু আছে ইণ্টিগ্ৰেশ্যন যিহেতু এইকেইটা টপিক প্ৰথম ফিজিক্সৰ টিচাৰে পঢ়াব ফিজিক্সৰ টিচাৰে মানে ছাবজেক্টটো ৰিলেটেড সেই কথাখিনিয়ে ক'ব আৰু মানে পঢ়াই যাব সেই তোমালোকে আৰু এইটো সম্পূৰ্ণ ফৰ্মুলা বেছ হয় আৰু তোমালোকে যদি এইখিনি বস্তু কলেজ নোখোলাৰ আগতে যদি শিকি যাব পাৰা তেন্তে তোমালোকৰ সুবিধা হ'ব
তোমালোকে সকলোৱে জানা চাগে ফাৰ্ষ্ট ইয়াৰ ফিজিক্সন বেছ আছে মেইন প্ৰথম লেছনখিনি আছে গতি মানে মোচন আৰু মোচনৰ আমাৰ ফিজিক্সতো পাৰ্ট আছে যেনেকৈ আমাৰ মেথছত পাৰ্ট থাকে পিয়'ৰ মেথমেটিক্স এপ্লাইড মেথমেটিক্স ঠিক তেনেকৈ ফিজিক্সতো পাৰ্ট আছে তোমালোকে সকলোৱে জানা ঠিক তেনেকৈ কেমেষ্ট্ৰিটো আছে ইভেন কেমেষ্ট্ৰিত কি থাকে ফিজিকেল কেমেষ্ট্ৰি থাকে তেনেকুৱা পাৰ্ট থাকে ইনঅৰ্গেনিক কেমেষ্ট্ৰি অৰ্গেনিক কেমেষ্ট্ৰি ঠিক তেনেকৈ ফিজিক্সত গতি বিষয়ে যিটো টপিকত আলোচনা কৰা হয় সেইটো কয় কাইনেমেটিক্স আৰু এই কাইনেমেটিক্স নামৰ টপিকটোত ডিফাৰেঞ্চিয়েশ্যন ইউজ হয় এতিয়া তোমালোকৰ যিটো ফাৰ্ষ্ট ইয়েৰ কোৰ্ছৰ প্ৰথম ফিজিক্সৰ লেছনকেইটা আছে বেছিক চেপ্টাৰকেইটাক বাদ দি তাৰপিছত এটা লেছন আছে মোচন ইন 1 ডাইমেনশ্যন মানে একৰৈখিক গতি তাৰপৰা মোচন ইন 2 ডাইমেনশ্যন এখন প্লেনত মানে এটা বস্তু কেনেকৈ গতি কৰে ঠিক তেনেকৈ ৰ'টেশ্যন সেইবোৰ টপিকত আমাৰ এই বস্তুটো ডিফাৰেঞ্চিয়েশ্যনটো ইউজ হয় ঠিক আছে এতিয়া আমি সেয়েহে আমি আজি কি পঢ়িম বুলি ক'লোঁ ডিফাৰেঞ্চিয়েশ্যন বহি এখন উলিয়াই ল'বা হেডিং লগাবা ডিফাৰেঞ্চিয়েশ্যন আৰু এতিয়া ষ্টাৰ্ট কৰিছোঁ এটা ডিফাৰেঞ্চিয়েশ্যন মানে কি মই প্ৰথমে ক'লোঁ ডিফাৰেঞ্চিয়েশ্যন হ'ল এটা মেথমেটিকেল টুল মেথমেটিকেল টুল মানে কি যেনেদৰে আমাৰ হৰণ পূৰণ সেইবোৰ বস্তু আমি যেনেকৈ কৰোঁ ঠিক তেনেকৈ ডিফাৰেঞ্চিয়েশ্যনো এটা তেনেকুৱা এটা বস্তু এতিয়া ডিফাৰেঞ্চিয়েশ্যনটো মেথছত এটা বহুত ডাঙৰ টপিক যদিহে তুমি হোৱাট ইজ ডিফাৰেঞ্চিয়েশ্যন বুলি কোৱা তুমি এটা ক্লাছ নালাগে 10টা ক্লাছতো হোৱাট ইজ ডিফাৰেঞ্চিয়েশ্যনটো তুমি শেষ কৰিব নোৱাৰা মানে ডিফাৰেঞ্চিয়েশ্যন এটা মেথছৰ বহুত এটা ডাঙৰ টপিক ইভেন এইটোৰ ওপৰত ডিফাৰেঞ্চিয়েশ্যনৰ ওপৰত আমাৰ তুমি PhD লেভেললৈকে কৰিব পাৰিবা PhDও কৰিব পাৰিবা ৰিচাৰ্চো কৰিব পাৰিবা ইমান ডাঙৰ টপিক তোমালোকৰ এইখিনি বিগিনিংটো ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰত হয় এইখিনি প্লাছ তোমালোকে যদি পাছত হায়াৰ মেথমেটিক্স পঢ়া BSc MSc সেইবোৰতো ডিফাৰেঞ্চিয়েশ্যন ভৰিয়ে আছে আমি আজি বেছিকেলি আমি ফ'কাছ কৰিম আমি হোৱাট ইজ ডিফাৰেঞ্চিয়েশ্যন আজি আমি হোৱাট ইজ ডিফাৰেঞ্চিয়েশ্যন এইটো ফ'কাছ নকৰোঁ ডিফাৰেঞ্চিয়েশ্যন কি এইটো বস্তু ফ'কাছ নকৰোঁ আৰু এইটো বস্তু তোমালোকৰ এইটো নালাগেও হোৱাট ইজ ডিফাৰেঞ্চিয়েশ্যন আমাক বেছিকৈ দৰকাৰ নহয় এতিয়া এইটো আমি মেথছত লাগিব মেথছত যেতিয়া ক্লাছ 11ত চেপ্টাৰ 13 পঢ়িম বা ছেকেণ্ড ইয়েৰত যেতিয়া ছেকেণ্ড পাৰ্টটো পঢ়িম তেতিয়া হোৱাট ইজ ডিফাৰেঞ্চিয়েশ্যন বা ডিফাৰেঞ্চিয়েশ্যন কি বস্তু একচুৱেল মিনিংটো কি ডিফাৰেঞ্চিয়েশ্যনৰ তেতিয়া শিকিম এতিয়া আমি পঢ়িব লাগিব বা ফিজিক্সত আমাৰ দৰকাৰ হ'ব হাউ টু ডিফাৰেঞ্চিয়েট মানে এই বস্তুটো কেনেকৈ কৰা হয় সেই বস্তুটো লাগিব আমাক এতিয়া ফিজিক্সৰ কাৰণে হোৱাট ইজ ডিফাৰেঞ্চিয়েশ্যন নালাগে এইটো সম্পূৰ্ণ মেথছত প্ৰয়োজন হ'ব সেয়া লাগিলে তুমি চেপ্টাৰ নম্বৰ 13 পঢ়া ফাৰ্ষ্ট ইয়েৰত বা চেপ্টাৰ ছেকেণ্ড ইয়েৰতে পঢ়া আমি এতিয়া ফাৰ্ষ্ট ইয়েৰ কাৰণে ফিজিক্সৰ কাৰণে লাগিব হাউ টু ডিফাৰেঞ্চিয়েট আমি কিবা এটা বস্তু কেনেকৈ ডিফাৰেঞ্চিয়েশ্যন কৰোঁ সেই বস্তুটো দৰকাৰ হ'ব আমাক হোৱাট ইজ ডিফাৰেঞ্চিয়েশ্যন নালাগে সেইটো কথা মই প্ৰথমতে কৈ লৈছোঁ আমাক হোৱাট ইজ ডিফাৰেঞ্চিয়েশ্যন নালাগে হাউ টু ডিফাৰেঞ্চিয়েট লাগিব কথাটো মই বুজাই আছোঁ অকণমান নতুন টপিক হয় সেইকাৰণে মই এটা নতুন টপিক লৈছোঁ যাতে তোমালোকে ৰিলেট কৰিব পাৰা মই পঢ়া কথাবোৰ বুজি পোৱা নাই নোপোৱা সেইকাৰণে মই এটা নতুন টপিক লৈছোঁ হাউ টু ডিফাৰেঞ্চিয়েট আমাক মই ক'লোঁ হোৱাট ইজ ডিফাৰেঞ্চিয়েশ্যন নালাগে আমি কেনেকৈ ডিফাৰেঞ্চিয়েশ্যন কৰা হয় সেইটোহে ফিজিক্সত দৰকাৰ হ'ব হোৱাট ইজ ডিফাৰেঞ্চিয়েশ্যন সেইটোও দৰকাৰ হ'ব কিন্তু সেইটো বস্তু মেথছত পঢ়িবলৈ পাম এতিয়া ফিজিক্সৰ পাৰ্পজৰ পৰা তুমি ডিফাৰেঞ্চিয়েশ্যন কেনেকৈ কৰা হয় সেইটো জানিলে হ'ব এটা মই উদাহৰণ দিছোঁ চোৱা ধৰি লোৱা মই যদি তোমালোকক কওঁ ডিফাৰেঞ্চিয়েশ্যন মই ষ্টাৰ্ট কৰা নাই দেই কৈ লৈছোঁ তোমালোকক যদি মই কওঁ 30 ডিভাইডেড বাই 5 ইয়াৰ যদি আনচাৰ মই সুধোঁ তোমালোকে মোক টপৰাই ক'ব পাৰিবা কিমান হ'ব ইয়াৰ আনচাৰ 6 হয়নে 30ক 5 ডিভাইড কৰিলে কিমান 6 কিন্তু ইয়াৰ এইটো কেনেকৈ হ'ল তোমালোকক যদি মই সুধোঁ তেতিয়া তোমালোকে অকণমান ভাবিব লাগিব নোৱাৰিবা বুলি মই সেইটো কথা কোৱা নাই কিন্তু অকণমান ভাবিব লাগিব কেনেকৈ হ'ল এইটো ধৰি লোৱা 30টা বস্তু আছে সেই 30টা বস্তুক সমানে 5টা ভাগ কৰিছে আৰু 5টা ভাগ কৰিলে প্ৰত্যেকটো ভাগত 6টাকৈ পৰিব ইয়াৰ মিনিংটো সেইটোৱে নহয় জানো আমি যদি ক'ৰবাত 27/3 লিখোঁ 3 দেখোঁ তাৰ মিনিংটো কি 27ক 3টাকৈ ভাগ কৰিলে কেইটা ভাগ পোৱা যাব 9 পোৱা যাব আমি তাৰ ভিতৰৰ বস্তুখিনি আমি বিবেচনা নকৰোঁ আমি কেনেকৈ হৰণটো হৈছে সেইটো বিবেচনা কৰোঁ মোৰ পইণ্টটো ধৰিব পাৰিছানে ঠিক তেনেকৈ যদি মই কওঁ 15 ডিভাইডেড বাই 3 ইয়াৰ আনচাৰটো যদি সুধোঁ টপৰাই উত্তৰটো তোমালোকে কিমান 5 কিন্তু ইয়াৰ লজিকটো কি এইটো কেনেকৈ হ'ল 15টা বস্তু আছে ধৰি লোৱা তাক আমি 3টাকৈ ভাগ কৰিছোঁ 3টাকৈ ভাগ কৰিছোঁ তেতিয়া আমি কেইটা ভাগ পাম 5টা ভাগ পাম ইয়াৰ লজিকটো সেইটো মেথমেটিকেল লজিকটো সেইটো হয়নে কিন্তু আমাক মই সেইটোৱে কৈছোঁ আমাৰ ডিফাৰেঞ্চিয়েশ্যনত এতিয়া সেই মেথমেটিকেল লজিকটো আমি নালাগে আমাক মেথমেটিকেল লজিকটো ফিজিক্সত নালাগে এতিয়া ফিজিক্সত যেতিয়া ডিফাৰেঞ্চিয়েশ্যন পঢ়িম আমাৰ জাষ্ট ডিফাৰেঞ্চিয়েশ্যন কেনেকৈ কৰা হয় সেইটো জানিলে হ'ব মানে 30 ডিভাইডেড বাই 5 যে 6 ঠিক তেনেকৈ 15 ডিভাইডেড বাই 3 মানে যে 5 ঠিক তেনেকৈ 20 ডিভাইডেড বাই 4 ধৰি লোৱা 5 এইটো কৰিব জানিলে হ'ল এইটো কেনেকৈ হ'ল সেইটো তোমালোকে এতিয়া ফিজিক্সত নালাগে সেইটো ক'ত লাগিব মেথছত লাগিব মই আৰু এটা ডেইলি লাইফৰ এক্সাম্পল এটা দিছোঁ তোমালোকে বুজি পাবা ধৰি লোৱা মই যদি তোমালোকক কওঁ
তোমালোকে এতিয়া মোবাইলত ইউটিউবটো খুলি অলকানন্দা গানটো চাৰ্চ কৰা তোমালোকে কি কৰিবা সবে ইউটিউবটো খুলিবা ওপৰত সাৰ্চ বাৰলৈ যাবা আৰু অলকানন্দা গানটো লিখি দিবা আহি যাব হয় না যদিহে মই তাক সুধো তুমি যে অলকানন্দা গানটো মানে লিখি দিয়াৰ লগে লগে গানটো কেনেকৈ আহিলে তাৰ পাছততো এখন মানে গোটেই প্ৰগ্ৰেমিঙৰ খেল এখন আছে তোমালোকে নাম শুনিছা চাগে তুমি কি যিটো টাইপ কৰিছা সেইমতে মোবাইলত ইউটিউবটো এটা এপ হয় তাত প্ৰগ্ৰেমিং সোমাই আছে সেই প্ৰগ্ৰেমিঙৰ মতে কাম কৰিছে আৰু সেই বস্তুটো মানে তুমি বিচৰা ৰিজাল্টটো ওলাই আহিছে কিন্তু আমি ইমানখিনি কথা বিবেচনা নকৰোঁ আমি জাষ্ট অলকানন্দা গানটো কেনেকৈ চাৰ্চ কৰিব লাগে সেইটো কথা জানো আৰু সেইটো কথা জানিলেই হ'ল অলকানন্দা গানটো লিখি দিওঁতে যে অকল অলকানন্দা গানটোৱে আহিলে বেলেগ গানখিনি কেলৈ নাহিলে আমি সেইটোত মাথা নামাৰোঁ এতিয়া কথাটো বুজি পাইছানে কি কৈছোঁ সেইটোৱে কৈছোঁ মই আমি পঢ়িম মেইন ডিফাৰেঞ্চিয়েশ্যনৰ আণ্ডাৰত ফিজিক্সৰ কাৰণে কি লাগিব হাউ টু ডিফাৰেঞ্চিয়েট আমাক নালাগে হোৱাট ইজ ডিফাৰেঞ্চিয়েশ্যন নালাগে আমাক লাগিব কেনেকৈ ডিফাৰেঞ্চিয়েশ্যন কৰা হয় ঠিক আছে এইডোখৰলৈ কথাটো বুজি পালা নাই বাৰু আমি কি পঢ়িম অ'কে বুলি কৈ দিয়া এনেকৈ মাইক অন কৰিবলৈ টান পালোঁ এনেই অ'কে এটা কৈ দিয়া মেছেজত হ'ব মেছেজ কৰিব জানা নহয় এই 3টা বুটাম থাকে ইয়াত তাত চুই দিলে মেছেজ বুলি ওলাব চোৱা অ'কে ঠিক আছে আমি তেন্তে হোৱাট ইজ ডিফাৰেঞ্চিয়েশ্যন নপঢ়োঁ হাউ টু ডিফাৰেঞ্চিয়েট পঢ়িম এতিয়া হাউ টু ডিফাৰেঞ্চিয়েট পঢ়িম বুলি কৈছোঁ হয় কিন্তু মই এটা লাইনতো ক'ব লাগিব ডিফাৰেঞ্চিয়েশ্যন কি বস্তু মই সেইটো মানে ডিফাইন কৰিছোঁ চোৱা ডিফাৰেঞ্চিয়েশ্যনক এনেকৈ ৰিপ্ৰেজেণ্ট কৰা হয় ক'ৰবাত তোমালোকে মেথছত কিতাপ চিতাপ এতিয়া যদি কিনিছা মেলিলে দেখিবা এইটো টাৰ্ম dy/dx এইটো কেনেকৈ পঢ়ে dy/dx আৰু ইয়াৰ মেথমেটিকেল মিনিংটো কি চোৱা মই আকৌ কৈছোঁ মিনিংটো তোমালোকৰ দৰকাৰ নাই হ'লেও মই এটা লাইনত লিখি দিছোঁ ইয়াৰ মিনিংটো হ'ল ৰেট of change of y with respect to x ইয়াৰ ফুল ফৰ্মটো কি উইথ ৰেচপেক্ট টু দেই তোমালোকে নাজানা চাগে নতুনকৈ আহিছে উইথ ৰেচপেক্ট টু একদম নতুন টপিক হয় তোমালোকক অকণমান প্ৰথমতে নতুন লাগিব ভয় নাখাবা বুজি পাই যাবা চব বুজি পাবা তেন্তে ডিফাৰেঞ্চিয়েশ্যনক কেনেকৈ নোটেশ্যন কৰা হয় বা কেনেকৈ ডিফাইন কৰা হয় dy/dx এতিয়া dy/dx মানে মিনিংটো কি ৰেট অফ চেঞ্জ অফ y উইথ ৰেচপেক্ট টু এক্স এইটো এক্স দেই এক্স মানে এক্সৰ সাপেক্ষে এই ওপৰৰ বস্তুটো কেনেকৈ চেঞ্জ হৈছে সেইটোকে ডিফাৰেঞ্চিয়েশ্যন বুলি কোৱা হয় তেন্তে ডিফাৰেঞ্চিয়েশ্যনৰ ডেফিনেশ্যন মানে বুলি ক'লে কেনেকুৱা বস্তু এইটো ৰেট অফ চেঞ্জ অফ y উইথ ৰেচপেক্ট টু এক্স একদম নতুন লাগিব আকৌ কৈছোঁ তোমালোকে মন দি শুনি থাকিলে চব বুজি পাবা আকৌ কৈছোঁ ডিফাৰেঞ্চিয়েশ্যন আমিতো কি বস্তু সেইটো ইমান নপঢ়োঁ ডিটেইলছত ডিফাৰেঞ্চিয়েশ্যন কেনেকৈ কৰা হয় সেইটো শিকিম হ'লেও মই বেছিকটো কৈছোঁ ডিফাৰেঞ্চিয়েশ্যন মানে ৰিপ্ৰেজেণ্ট কৰা হয় dy/dx আৰু ইয়াৰ মিনিংটো হ'ল এক্সৰ সাপেক্ষে এই ৱাই বস্তুটো কেনেদৰে চেঞ্জ হৈছে ঠিক আছে আৰু তোমালোকৰ যাৰ এডভান্স মেথছ আছিলে এডভান্স মেথছত তোমালোকে এটা বস্তু পাইছিলা নটি বা প্ৰৱণতা তাক ইংলিছত কয় শ্লোপ মনত পৰিছেনে যাৰ এডভান্স মেথছ আছিলে তেওঁলোকে মনত পাবা আৰু ডিফাৰেঞ্চিয়েশ্যন মানে বেছিকেলি সেইটোৱে এই dy/dx মানে বেছিকেলি কি তেন্তে শ্লোপ তোমালোকে যিসকলে শ্লোপ পঢ়িছা ভাল কথা নজনাসকলৰ দৰকাৰ নাই যেতিয়া মই মেথছত ডিফাৰেঞ্চিয়েশ্যন পঢ়াম তেতিয়া ধুনীয়াকৈ ক'ম কেনেকৈ কি বস্তু কি হয় আজি আমি জাষ্ট ফ'কাছ কৰিম কেনেকৈ ডিফাৰেঞ্চিয়েশ্যন কৰা হয় ঠিক আছে ডিফাৰেঞ্চিয়েশ্যন মানে এনেই জাষ্ট এনেই প্ৰথমে যদি কাৰোবাক সোধে তই ডিফাৰেঞ্চিয়েশ্যন পঢ়িলি কি পঢ়িলিনো ডিফাৰেঞ্চিয়েশ্যন মানে বুলি ক'লে কি ক'বা ৰেট অফ চেঞ্জ অফ y উইথ ৰেচপেক্ট টু এক্স আৰু ই গ্ৰাফিকেলি কি বুজায় এডাল গ্ৰাফৰ শ্লোপটো বুজায় তোমালোকৰ যাৰ এডভান্স আছিলে তেওঁলোকে ৰিলেট কৰিব পাৰিবা শ্লোপ মানে কি আছিলে মনত আছে নহয় এডাল লাইনে এক্স এক্সিছৰ লগত কিমান কোণ কৰে ধৰি লোৱা থিতা কোণ কৰিছে তেন্তে সেই থিতাক যদি টেন লওঁ সেই টেনটোকে কি বুলি কয় শ্লোপ বুলি কয় হয়নে মানে নটি দেই নটি মানে প্ৰৱণতা আৰু তাকে dy/dx বুলি কয় আৰু সেইটোৱে যে dy/dx হ'ল কেনেকৈ হ'ল সেইখিনি কথা নকওঁ কি কৈছোঁ বুজি পাইছানে সেইখিনি নামৰ কথা চেপ্টাৰ 13 মানে ডিছকাছ কৰিম এতিয়া তেন্তে আমি পঢ়িম তেন্তে হাউ টু ডিফাৰেঞ্চিয়েটত মই প্ৰথম কথাটো কৈ দিলোঁ ডিফাৰেঞ্চিয়েশ্যন মানে কি এতিয়া ডিফাৰেঞ্চিয়েশ্যনৰ কাৰণে তোমালোকে বেছিক ফৰ্মুলা অলপ মনত ৰাখিব লাগিব সেই ফৰ্মুলাখিনি তোমালোকে লিখি ল'বা আজি প্ৰেক্টিছ কৰিবা মই কুৱেশ্যনো কৰাই দিম লগতে তোমালোকে লিষ্ট এখন বনাই পঢ়া টেবুলৰ আগত আহি দিবা বা চাই থাকিলে ধুনীয়াকৈ মনত থাকি যাব এদিনতে মনত নহয় বাৰু যিহেতু নতুন ফৰ্মুলা পাবা হ'লেও মই ধুনীয়াকৈ বুজাই যাবলৈ চেষ্টা কৰিম আৰু ফৰ্মুলাখিনি ৰিমেম্বাৰ কৰিব লাগিব তেন্তে এই লাইনটো লিখি ল'বা dy/dx মানে অসমীয়াৰ সংজ্ঞাটো আকৌ এবাৰ কওকচোন এই ডিফাৰেঞ্চিয়েশ্যন মানে হৈছে অৱকলন আৰু ইয়াৰ সংজ্ঞাটো হৈছে এই ৱাইটো এক্সৰ সাপেক্ষে কিমানকৈ চেঞ্জ হৈছে সেইটোকে বুজায়
এক্স এই ৱাই বোলা বস্তুটো ওপৰৰ বস্তুটো এক্সৰ সাপেক্ষে কিমান গুণ চেঞ্জ হৈছে ৰেট অফ চেঞ্জ অফ ৱাই উইথ ৰেচপেক্ট টু এক্স সেইটোকে অৱকলন বুলি কয় আৰু ইয়াৰ গ্ৰাফিকেল মিনিংটো বেলেগ ধৰি লওক আমি যদি এনেই মই মেথছত যদি এনেই কওঁ যদি এটা দুটা চলকত ৰৈখিক সমীকৰণ এটা যদি তোমালোকক ক'ব কওঁ তোমালোকে টপৰাই উত্তৰ দিবা 2x + 3y = 5 ধৰি লওক এইটো এটা দুটা চলকত ৰৈখিক সমীকৰণ কিন্তু ইয়াৰ জ্যামিতিকেল ৰিপ্ৰেজেণ্টেশ্যনটো কি ইয়াৰ গ্ৰাফটো কি তোমালোকে তেতিয়া ক'ব লাগিব কি ইয়াৰ গ্ৰাফটো হৈছে এডাল হৰলেখা সেইটো কথা তোমালোকে সকলোৱে জানা 9 10ত পঢ়িছা ঠিক তেনেকৈ আমি যদি ডিফাৰেঞ্চিয়েশ্যন মানে কি সুধো dy / dx মানে যদি কি সুধো তাৰ মিনিংটো হৈছে ৰেট অফ চেঞ্জ অফ y উইথ ৰেচপেক্ট টু x আৰু ইয়াৰ গ্ৰাফিকেল মিনিংটো কি গ্ৰাফিকেল মিনিংটো হৈছে এডাল গ্ৰাফৰ শ্লোপটো বুজায় এডাল গ্ৰাফৰ শ্লোপ মানে নতি যেটো 10ত যিসকলৰ এডভান্স আছিলে তেওঁলোকে ৰিলেট কৰিব পাৰিবা যাৰ এডভান্স নাই তেওঁলোকে এই শ্লোপ বোলা বস্তুটো আকৌ ফাৰ্ষ্টত পাবা মই পঢ়াম চিন্তা কৰিব নালাগে শ্লোপ আৰু এইটো কয় প্ৰৱণতা মানে যাৰ এডভান্স আছিলে এই কথাটো কৈ থৈছোঁ কিন্তু আমাক ডিফাৰেঞ্চিয়েশ্যন কি বস্তু সেইখিনি কথা মই আকৌ কৈছোঁ নালাগে এতিয়া আমি পঢ়িম হাউ টু ডিফাৰেঞ্চিয়েট কেনেকৈ ডিফাৰেঞ্চিয়েট কৰা হয় তাৰ কাৰণে আমি ৰুল কেইটামান জানিব লাগিব প্ৰথম বেছিক ৰুলটো হৈছে চোৱা ৰুল বুলি লিখি ল'বা প্ৰথম ৰুলটো হৈছে ধৰি লোৱা d/dx মানে ডিফাৰেঞ্চিয়েশ্যন অফ কনষ্টেণ্ট ধৰি লোৱা তোমাক কনষ্টেণ্ট মানে কি বস্তু ধ্ৰুৱক কোনবক কয় যাৰ ভ্যালু কনষ্টেণ্ট মানে ফিক্স ধৰি লোৱা 1 2 3 4 5 6 আমাৰ গোটেই সংখ্যাবোৰ কি ধ্ৰুৱক ঠিক এনেকৈ পাইটো এটা ধ্ৰুৱক যাৰ ভ্যালু ফিক্স ধ্ৰুৱক কাক কয় তোমালোকে জানা যিহেতু অলৰেডি সায়েন্স লৈছা ধ্ৰুৱক কাক কয় গম পাইছা কাক কয় কনষ্টেণ্ট ভ্যালুবোৰ তেতে কিবা এটা কনষ্টেণ্ট ভ্যালু এটাক যদি তুমি ডিফাৰেঞ্চিয়েট কৰা এনেকৈ যে লিখিলোঁ মই d/dx তাৰ মানে কি কনষ্টেণ্ট ভ্যালুটো মই ডিফাৰেঞ্চিয়েট কৰিছোঁ তেন্তে কিবা এটা কনষ্টেণ্ট মানে ধ্ৰুৱক বস্তু এটাক মই ডিফাৰেঞ্চিয়েশ্যন কৰিলে কি পায় সদায় মনত ৰাখিবা কি পাব কনষ্টেণ্ট ভ্যালু এটা তুমি যদি 2 বুলি কৈ দিয়া সেই 2টো অসমত ক'লে যি বুজাব তুমি মহাৰাষ্ট্ৰত গৈ 2 বুলি ক'লে একেটা অৰ্থ বুজাব তুমি যদি আমেৰিকাত গৈ 2 বুলি ক'লে একেটা অৰ্থ বুজাব তাৰ মানে কোনো চেঞ্জ নহয় মানে তেন্তে কনষ্টেণ্টক ডিফাৰেঞ্চিয়েশ্যন কৰিলে কিমান পোৱা যায় 0 পোৱা যায় সদায় মনত ৰাখিবা কনষ্টেণ্টক ডিফাৰেঞ্চিয়েশ্যন কৰিলে কি পোৱা যায় 0 তেন্তে প্ৰথম ফৰ্মুলাটো আমি কি পালোঁ তেন্তে ডিফাৰেঞ্চিয়েশ্যন অফ কনষ্টেণ্ট আমি যদি কনষ্টেণ্ট এটাক যদি ডিফাৰেঞ্চিয়েশ্যন কৰোঁ তেতিয়া কি পাম 0 পাম এক্সাম্পল যদি মই কওঁ ধৰি লোৱা তোমালোকে ক'ৰবাত লিখা দেখিছা dx ডিফাৰেঞ্চিয়েশ্যন অফ 2 মানে 2ক ডিফাৰেঞ্চিয়েশ্যন কৰিছোঁ এতিয়া 2টো এটা কনষ্টেণ্ট হয় নে নহয় তেন্তে ইয়াৰ আনসাৰ কিমান আহিব 0 আহিব হয়নে ঠিক তেনেকৈ তোমালোকে যদি ক'ৰবাত দেখা ডিফাৰেঞ্চিয়েশ্যন অফ ধৰি লোৱা 5টো এটা কনষ্টেণ্ট 5টো এটা ধ্ৰুৱক তেন্তে ইয়াৰ আনসাৰ কিমান আহিব 0 আহিব ঠিক তেনেকৈ যদি মই কওঁ চব কনষ্টেণ্ট ভ্যালুক যদি তুমি ডিফাৰেঞ্চিয়েট কৰা কিমান পাবা 0 পাবা মনত ৰাখি থবা সব কনষ্টেণ্ট ভ্যালুক ডিফাৰেঞ্চিয়েশ্যন কৰিলে কিমান পাম 0 পাম এটা কনষ্টেণ্টক জেনেৰেলি আমি কেতিয়াবা এনেকৈও লিখোঁ ডিফাৰেঞ্চিয়েশ্যন অফ এনেকৈ ইয়াত a এটা লিখি দিওঁ জেনেৰেলি a b c বোৰে কনষ্টেণ্ট বুজায় আৰু লাষ্টৰ ফালে x y z বোৰে কি বুজায় চলক বুজায় আমি 10ত পঢ়িছিলোঁ নহয় x y z সেইবোৰ চলকৰ কাৰণে ইউজ কৰোঁ a b c বোৰ কিহৰ কাৰণে ইউজ কৰোঁ ধ্ৰুৱকৰ কাৰণে এতিয়া ডিফাৰেঞ্চিয়েশ্যন অফ a ইকুৱেল টু কি হ'ব এইটো 0 হ'ব কাৰণ এইটো ডিফাৰেঞ্চিয়েশ্যন অফ a কৈছোঁ মানে আমি a হ'ল কনষ্টেণ্ট আৰু কনষ্টেণ্টক ডিফাৰেঞ্চিয়েশ্যন কৰিলে কিমান আহে 0 আহে তেন্তে এতিয়া মোক এটা কথা কোৱাচোন তোমালোকে ডিফাৰেঞ্চিয়েশ্যন অফ যদি মই পাই কৰোঁ ইয়াৰ আনসাৰ কি আহিব মোক কোৱা ডিফাৰেঞ্চিয়েশ্যন অফ পাই কোৱা মেছেজ দিয়া ডিফাৰেঞ্চিয়েশ্যন অফ পাই কিমান মেছেজ দিলেও দিয়া মাইক অন কৰি ক'লেও কোৱা কোৱা প্ৰাঞ্জল শৰ্মা 0 ঠিক আছে গম পালা কথাটো কাৰণ কেলে 0 হ'ল কাৰণ পাইটো কি হয় এটা ধ্ৰুৱক হয় পাইটো এটা কি হয় ধ্ৰুৱক হয় পাইটো ধ্ৰুৱক হয় পাই ভ্যালু জানো ন 3.14 তেনেকৈ ওলাই গৈ থাকে ধ্ৰুৱক মানে কনষ্টেণ্ট হয় 0 ঠিক আছে তেন্তে আশা কৰিছোঁ বুজি পালা তেন্তে প্ৰথম কথাটো আমি কি শিকিলোঁ কিবা এটা কনষ্টেণ্ট ভ্যালু এটাক ডিফাৰেঞ্চিয়েশ্যন কৰিলে কিমান পোৱা যায় 0 পোৱা যায় সদায় মনত ৰাখিবা কিবা এটা কনষ্টেণ্ট ভ্যালু এটাক ডিফাৰেঞ্চিয়েশ্যন কৰিলে কিমান পোৱা যায় 0 পোৱা যায় তাৰ লজিকটো কি কনষ্টেণ্ট ভ্যালু এটা মানে কোনো চেঞ্জ নহয় তুমি ধৰি লোৱা অসমত সেই কনষ্টেণ্ট ভ্যালুটো মানে 5 বুলি ক'লে যিটো বুজা যায় আমেৰিকাত গ'লেও একেটাই অৰ্থ মানে মানে কোনো চেঞ্জ নাই তাত মানে কনষ্টেণ্ট আৰু তাৰ চেঞ্জ নাই মানে কি চেঞ্জটো কিমান হ'ব তেন্তে বেচিকেলি ডিফাৰেঞ্চিয়েশ্যন মানে কি বুজায় চেঞ্জ বুজায় তেন্তে চেঞ্জটো কিমান হ'ব 0 হ'ব তেন্তে এইটো বুজি পালা এতিয়া মেইন ফৰ্মুলাটো পঢ়িম ডিফাৰেঞ্চিয়েশ্যনৰ আৰু এটা ইম্পৰ্টেণ্ট ফৰ্মুলা যেনেদৰে আমাৰ মেথছত আমাৰ একদম নজনা মানুহজনকো মেথছত একদম ভাল নলগা মানুহজনকো যদি মেথছৰ কিবা এটা কথা সোধা একদম টপৰাই মানে ফৰ্মুলা এটা এই ফৰ্মুলাটো চবৰে মনত থাকে মেথছ পাৰক বা নোৱাৰক a + b হোল স্কোৱাৰ এইটো চবৰে মনত থাকে হয় নাই a² + 2ab + b²
ঠিক তেনেকৈ আমাৰ ডিফাৰেঞ্চিয়েশ্যনতো এটা ফৰ্মুলা আছে যিটো বেছিক ফৰ্মুলা সেইটো সকলোৱে মনত থাকিব লাগিব এতিয়া এইডোখৰলে লিখিলা নাই লিখিলা না এইডোখৰলে লিখিলা না আৰু বস্তুবোৰ লগতে নোট কৰি যাবা এই মেছেজ ফাৰ্ষ্ট দিবা আকৌ ইমান দেৰি মেছেজটাৰ কাৰণে ৰ'লে কেনেকৈ হ'ব ওকে লিখিছোঁ ঠিক আছে এতিয়া 2 নম্বৰ ফৰ্মুলা এইটো বেছিক ফৰ্মুলা বুলি ক'লোঁ ডিফাৰেঞ্চিয়েশ্যনৰ যেনেকৈ আমি জেনেৰেল মেথছত যদি কওঁ a + b হোল স্কোৱাৰটো বেছিক ফৰ্মুলা ঠিক তেনেকৈ ডিফাৰেঞ্চিয়েশ্যনৰ বেছিক ফৰ্মুলাটো হৈছে ডিফাৰেঞ্চিয়েশ্যন অফ xn xn x টু দি পাৱাৰ n সৰি xn নহয় x টু দি পাৱাৰ n মানে x ৰ ওপৰত পাৱাৰ যিকোনো হ'ব পাৰে 2 3 5 6 যিকোনো হ'ব পাৰে আৰু ইয়াৰ ফৰ্মুলাটো হৈছে n টো সেই পাৱাৰটো আগলৈ গুচি আহে xn - 1 এই ওপৰৰ n - 1 টো পাৱাৰত আছে দে এইটো ফৰ্মুলা হয় মনত থাকিব লাগিব অকমান চকুৱে চোৱা কি লিখিলোঁ মই ডিফাৰেঞ্চিয়েশ্যন অফ x টু দি পাৱাৰ n n টো ওপৰত আছে তাৰ আনসাৰটো কিমান আহে ডিফাৰেঞ্চিয়েশ্যন কৰিলে n x টু দি পাৱাৰ n - 1 n টো আগলৈ গুচি আহে আৰু ওপৰত যিটো n আছে তাৰ পৰা পাৱাৰ 1 কমি যায় n টো আগলৈ গুচি আহে আৰু ওপৰত যিটো পাৱাৰ থাকে তাৰ পৰা 1 এটা কমি যায় এক্সাম্পল এটা ল'লে গম পাবা তোমালোকক যদি ক'ৰবাত উলিয়াব কয় ডিফাৰেঞ্চিয়েশ্যন অফ x কিউব কিমান ডিফাৰেঞ্চিয়েশ্যন অফ x কিউব তেন্তে এটা কথাটো ধৰিব পাৰিছা ইয়াত n কোনটো বাৰু n 3 হয়নে ওপৰত কিমান আছে 3 আছে তেন্তে ফৰ্মুলা মানে কি হ'ব তেন্তে এই 3টো আগলৈ গুচি আহিব তেন্তে যেতিয়া ইয়াক ডিফাৰেঞ্চিয়েশ্যন কৰিম আনসাৰটো কি পাম 3টো আগলৈ গুচি আহিব ক্লিয়াৰ তাৰপৰা x টো আহিব ওকে তাৰপৰা ওপৰত যিটো পাৱাৰ আছে তাৰপৰা 1 কমি যাব মানে 3 - 1 হ'ব কিমান হ'ব এইটো 3 - 1 মানে 3 স্কোৱাৰ কথাটো বুজি পালানে এইটো তেন্তে বেছিক ফৰ্মুলা ডিফাৰেঞ্চিয়েশ্যন অফ x টু দি পাৱাৰ n মানে কি তেন্তে n x টু দি পাৱাৰ n - 1 মই যদি এক্সাম্পল এটা ল'লোঁ ডিফাৰেঞ্চিয়েশ্যন অফ যদি x কিউব লিখোঁ তেন্তে 3টো আগলৈ গুচি আহিব আৰু xটো লিখিম আৰু ওপৰৰ যিটো পাৱাৰ আছে তাৰপৰা 1 কমি যাব ঠিক তেনেকৈ যদি মই আৰু এটা এক্সাম্পল লওঁ ডিফাৰেঞ্চিয়েশ্যন অফ x টু দি পাৱাৰ 5 এইটো কি হ'ব তেন্তে 5টো আগলৈ গুচি আহিব ওকে x লিখিম ঠিক আছে তাৰপৰা 5ৰ পৰা 1 পাৱাৰ কমি যাব মানে 5 - 1 ডেট মিনছ 4 মই ডাইৰেক্ট লিখি দিছোঁ সেইটো কথা বুজি পাইছা চাগে 4 ঠিক আছে ঠিক তেনেকৈ যদি মই লিখোঁ ডিফাৰেঞ্চিয়েশ্যন অফ এইবোৰ নোট কৰি যাবা দেই লগতে ডিফাৰেঞ্চিয়েশ্যন অফ x স্কোৱাৰ ইয়াৰ আনসাৰটো কিমান হ'ব এইটো ওপৰটো পাৱাৰটো 2 ইয়াৰ আনসাৰটো কিমান হ'ব 2টো আগলৈ গুচি আহিব ওকে x ঠিক আছে তাৰপৰা ওপৰৰ পাৱাৰটো 1 কমি যাব 2 আছিলে তেন্তে 2ৰ পৰা 1 গুচি গ'লে কিমান হ'ব 1 থাকিব সেই 1টো নিলিখিলেও হয় কাৰণ এই ওপৰত এই পাৱাৰটো 1টো লিখা নিলিখা একো কথা নাই অৰ্থই নাই এইটো বুজি পালা কোৱাচোন বুজি পালা না বাৰু মাইকটো অন কৰি হ'লেও কোৱাচোন কোনোবাই তেন্তে মই এটা দিছোঁ কোৱা এইটো কি হ'ব ডিফাৰেঞ্চিয়েশ্যন অফ মই সদায় ইজিকেইটা কৰি দিওঁ টানটো কৰিব দিলোঁ ডিফাৰেঞ্চিয়েশ্যন অফ x এইটো কোৱা সকলোৱে ট্ৰাই কৰা ডিফাৰেঞ্চিয়েশ্যন অফ x কিমান হ'ব মাইকটো বন্ধ কৰা কাৰোবাৰ মাইক অন আছে এইটো x হ'ব নেকি ভালকৈ ভাবা পাৱাৰটো আগলৈ গুচি আহে তাৰপৰা x আহে তাৰপৰা পাৱাৰটো 1 কমি যায় ওপৰ x ভালকৈ চোৱা ইয়াত প্ৰথম কি হ'ল 3টো আগলৈ গুচি আহিলে তাৰপৰা xটো লিখিছোঁ ঠিক আছে তাৰপৰা 3ৰ পৰা পাৱাৰটো 1 কমি গ'ল x টু দি পাৱাৰ 0 = 0 হ'ব নেকি x টু দি পাৱাৰ 0 মানে 0 হে হয় জানো x টু দি পাৱাৰ 0 বাৰু হয় তাৰপিছত কোৱা কোনোবা বেলেগ আনছে ক'বা নি x টু দি পাৱাৰ 0 বাৰু ঠিকে আছে তাৰমানে কিমান বৃন্দাবন অচ্যুত 1 অচ্যুতে কৈছে 1 এইটো কি হ'ব ওপৰত কিমান আছে পাৱাৰ 1 আছে 1টো আগলৈ গুচি আহিলে ঠিক আছে তাৰপৰা x আহিলে ঠিক আছে তাৰপৰা 1ৰ পৰা 1 এটা মাইনাছ হৈ যাব 1 এটা মাইনাছ হৈ যায় না 1ৰ পৰা 1 মাইনাছ কৰিলে কিমান হয় 0 হয় এতিয়া তোমালোকে এটা ফৰ্মুলা পঢ়িছিলা 9ত যেহেতু সায়েন্সত লৈছে সেইবোৰ ফৰ্মুলা জানা a টু দি পাৱাৰ 0 মানে কিমান 1 0 1 9ত আছিলে না a টু দি পাৱাৰ 0 মানে কিমান 1 কিবা এটা সংখ্যা যদি ওপৰত পাৱাৰ 0 লগাই দিয়া সংখ্যা বুলি নহয় কিবা এটা বস্তু ওপৰত যদি ওপৰত পাৱাৰ 0 লগাই দিয়া তেন্তে 1 আহে তেন্তে ইয়াত কিমান হ'ব 1 পূৰণ x টু দি পাৱাৰ 0 মানে কিমান হ'ব 1 পূৰণ 1 মানে 1 বেসিক্যালি ইয়াৰ আনসাৰটো কিমান হ'ব 1 হ'ব এইটো বুজি পালা নাই এইটো বেসিক ফৰ্মুলা এইটো খালি লিখা
মাইকটো বন্ধ কৰি দিয়া ঠিক আছে বা লাইন লাগি গ'ল 1 1 1 0 নহয় দেই 0 নহয় কাৰোবাৰ কনফিউজ হৈছে চোৱা ইয়াত চোৱা কিবা এটা সংখ্যাৰ ওপৰত যদি 0 আহে তাৰ ভেলু 1 আহে 9ত আছিলে ন 9ৰ প্ৰথম চেপ্টাৰটোতে আছিলে তোমাৰ সংখ্যা বনালে ইয়াত আহিব x টু দি পাৱাৰ 0 x টু দি পাৱাৰ 0 মানে কিমান 1 সেইটো চাবা ঠিক আছে এইটো তেন্তে বুজি পালা বুলি ভাবিছোঁ তেন্তে এইটো বেসিক ফৰ্মুলা অকমান মনত ৰাখিবলৈ চেষ্টা কৰা নতুন ফৰ্মুলা হয় অকমান টান লাগিব উপায় নাই এইটো খালি লিখিলা মই নেক্সট এটা লিখিছোঁ ডিফাৰেন্সিয়েশ্যন অফ 1/x এইটো ভালকৈ বুজিবলৈ চেষ্টা কৰিব ঠিক আছে ডিফাৰেন্সিয়েশ্যন অফ 1/x তোমালোকে এটা ফৰ্মুলা পঢ়িছিলানে 9ত 1/a ইকুৱেল টু কি লিখিব পাৰি 1/a কি লিখিব পাৰি a টু দি পাৱাৰ -1 বা বেসিক্যালি মই যদি এই ফৰ্মুলাটোক এনেকৈ ক'বলৈ যাওঁ 9ত এটা ফৰ্মুলা আছিলে সেইকাৰণে বেসিক বুক ক্লিয়াৰ থাকিব লাগে জানানে এতিয়া টাইম পাইছা সকলোৱে বেসিক বুক ক্লিয়াৰ কৰিবা দেই 9 10 বস্তুবোৰ 1/a টু দি পাৱাৰ m ইকুৱেল টু কিমান হয় জানা নহয় a টু দি পাৱাৰ -m হয় এই ফৰ্মুলাটো সকলোৱে জানা নাই বাৰু 9 এই ফৰ্মুলাটো জানা নাই 9 9 এই ফৰ্মুলাটো জানা নে 1/a টু দি পাৱাৰ m জানো ঠিক আছে তেন্তে ইয়াত চোৱা এই x ৰ ওপৰত পাৱাৰ 1 আছে বুলি মই ধৰি ল'ব পাৰোঁ নে x ৰ পাৱাৰ 1 আছে মানে কি m ৰ ভ্যালু 1 তেন্তে মই এইটোক এনেকৈও লিখিব পাৰোঁ ডিফাৰেন্সিয়েশ্যন অফ এই 1 টো মানে x টো যেতিয়া ওপৰলৈ যাবগৈ m থাকিলে কি হয় -m হয় তেন্তে 1 থাকিলে কিমান হ'ব -1 হ'ব এনেকৈ লিখিব পাৰিম নাই কোৱা এজনে ক'লে উলিয়াই দিলে ঠিক আছে -x টু দি পাৱাৰ -2 ঠিক আছে এজনে ধুনীয়া কোন নৱৰত্ন ভৰদ্বাজ ঠিক আছে এইটো খালেকে বুজি পালা নহয় এইটো কাৰণ ইয়াত m ৰ ভ্যালু 1 আৰু সেই m টো যদি যেতিয়া ওপৰলৈ যাবগৈ ওপৰত কিমান হৈ যাব -1 হৈ যাব আৰু এটা মই কথা কৈ লৈছোঁ তোমালোকে যিহেতু এতিয়া সায়েন্সত ল'ম বুলি ভাবিছা বা লৈছা মই তোমালোকৰ 9 10 ৰ বেসিকবোৰ ক্লিয়াৰ আছে বুলি ধৰি লৈছোঁ দেই সাপোজ কৰিছোঁ আৰু যদি কাৰোবাৰ ডাউট থাকে একো নহয় সুধিব পাৰা তোমালোকৰ লগততো কোনো বহি থকা নাই লাজ কৰিবলৈ বা কাৰোবালৈ হেৰি কৰিবলগীয়া কোনো নাই কাৰণ তোমাক কোনো চিনি নাপায় ঠিক আছে সেইকাৰণে সুধিব পাৰা সৌ ডাউটটো মানে থাকিলেও সুধিব পাৰা 9 10 ৰ বস্তু হ'লেও সুধিব পাৰা খালি মই তোমালোকে 9 10 ৰ বস্তুবোৰ জানা বুলি এজিউম কৰিছোঁ মই তেন্তে এইটো হ'ল তেন্তে এতিয়া ফৰ্মুলা মতে পেলাই দিয়া এই -1টো আগলৈ গুচি আহিব -1 ঠিক আছে তাৰপিছত x লিখিম ওকে তাৰপৰা এই ওপৰত যিটো পাৱাৰ থাকে তাৰপৰা এটা বিয়োগ কৰি দিব লাগে কৈ দিয়া -1 তেন্তে কিমান পালে এইটো -1 ডট এইটো মাইনাছে প্লাছ মানে -2 হ'ব বেসিক্যালি তেন্তে এটোকে কেনে লিখিব পাৰা -1 মানে মাইনাস চিনডাল থাকিব কিন্তু 1 টো নিলিখিলেও হয় কিবা এটা তুমি যদি ধৰি লও y গটো 1 আছে কিন্তু তুমি y 1 টোক উল্লেখ কৰা জানো নকৰা ঠিক তেনেকৈ ইয়াত 1 টো নিলিখিলেও হ'ব তেন্তে কি হ'ব -x টু দি পাৱাৰ -2 এইটো বুজি পালা নাই তেন্তে ডাইৰেক্ট তোমালোকে পাছত যেতিয়া মেথ শিকিবা ডাইৰেক্ট এইটোকো লিখিব পাৰিবা এতিয়া প্ৰথম কৈছোঁ কাৰণে ইমানখিনি লিখিলোঁ এইটো বুজি পালা নহয় এজনে কৈ দিছিলে বাৰু এইটো বুজি পালা নহয় কেনেকৈ হ'ল আকৌ এইটোকো যদি আকৌ এইটো ফৰ্মুলা লগাই দিয়া এই ফৰ্মুলা লগাইলে কি হ'ব মাইনাছডাল থাকি যাব x টো যদি তললৈ যায়গৈ এই x ৰ পাৱাৰটো কি হৈ যাব প্লাছ হৈ যাব তুমি এইটো লিখা একেই কথাটো বুজি পালানে কাৰণ মাইনাছডাল আগত যেনেকৈ আছে তেনেকৈ থাকিব আৰু x টো যদি তললৈ যায়গৈ ওপৰ পাৱাৰটো প্লাছ হৈ যাব মানে x² পাইছোঁ ঠিক আছে বাকী গ'লে বুজি পাইছা না এইটো কথা বুজি পালা নাই এইটো পালা যদি এটা কৰিব লাগিব পালা বুলি এনে ক'লে নহ'ব না ঠিক আছে কোৱাসকলে কোৱাচোন তেন্তে ডিফাৰেন্সিয়েশ্যন অফ 1/x² এইটো কোৱা পানী খাই লৈছোঁ এইটো কোৱা তোমালোকে লিখিবলৈ টান পালে মোক মাইকটো অন কৰি ক'লেও হ'ব মই কৈ দিম
পাৰিব লাগে এইটোৱে কনচেপ্ট তোমালোকে এই ফৰ্মুলাখিনি মনত ৰাখিবা তাৰপৰা কলেজ স্কুলে ওলাই দিয়ে প্ৰতিবাৰে কলেজ নোখোলাখন এইখিনি ধুনীয়াকৈ প্ৰেক্টিছ কৰিবা নহ'লে কি হয় জানানে ফিজিক্সটো যেতিয়া পঢ়িবা ফিজিক্স ছাবজেক্টটোৱে মানে এনেই ডাঙৰ টাইপৰ তাতে যেতিয়া এই বস্তুখিনি নতুন পাবা এনেই ফিজিক্সটো পঢ়িবলৈ মন নোযোৱা হৈ যায় মেইন কনচেপ্টটো সেইটো লাগে এইবোৰ বস্তু যে লাংখা লিংখিবোৰ সোমাই যায় সেইকাৰণে টান লাগি যায় বস্তুবোৰ যদি ডিফাৰেঞ্চিয়েশ্যন কি বস্তু ইণ্ডিকেশ্যন কি বস্তু সেইটো ফিজিক্স যদি নপঢ়া আগতে যদি শিকি যোৱা তেন্তে তুমিতো বাকী 10টা ল'ৰাতকৈ আগবাঢ়ি থাকিবা সেইকাৰণে ডিফাৰেঞ্চিয়েশ্যন ইণ্ডিকেশ্যন শিকি গ'লে বহুত সুবিধা হ'ব সেইকাৰণে ফৰ্মুলাখিনি বেছিকেলি ফৰ্মুলাখিনি মনত ৰাখি প্ৰেক্টিছ কৰিবা মই কুৱেশ্যনখিনি দিম বাৰু ক্লাছটো শেষ হ'লে মাইনাছ আনচাৰ বহুত আহিছে -2x টু দি পাৱাৰ -3 এজনে কৈছে 4 -4 হিমাক্ষী বৰুৱা -2x টু দি পাৱাৰ -3 অ'কে চাওঁ এইটোতো এটা কথা গম পাইছে এইটো কেনেকৈ লিখিব পাৰিম ডিফাৰেঞ্চিয়েশ্যন অফ x টু দি পাৱাৰ -2 এনেকৈতো লিখিব পাৰিম সেইটো গম পাইছে নহয় এই এক্সৰ ওপৰ পাৱাৰটো যেতিয়া ওপৰলৈ যাবগৈ মাইনাছত যাবগৈ তেন্তে সেই পাৱাৰটো আগলৈ লৈ না -2 অ'কে তাৰপৰা এক্সটো লিখিলোঁ তাৰপৰা কি কৰিম ইয়াৰ পৰা এটা কমি যাব মানে -2 আছে -2 -1 এইটো আনচাৰ কিমান -1 প্লাছ এইটো আৰু শিকাব নালাগে মাইনাছ তেন্তে এইটো আনচাৰ যা ওলাইছে হৈছে বহুতো ওলাইছে ঠিক আছে এইডোখৰলৈকে নোট কৰা ঠিক আছে ভাল বুজি পাইছে অ'কে এইডোখৰলৈকে নোট কৰা অকণমান টানলৈ যাম এইডোখৰলৈকে নোট কৰা টানলৈ নাযাওঁ বাৰু এই ফৰ্মুলাটো বেছ কৰি কুৱেশ্যন আৰু দুটামান কৰিম আৰু দুটামান কৰিম তাৰপৰা নতুন ফৰ্মুলালৈ যাম ফৰ্মুলাখিনি মনত ৰাখিব লাগিব দেই মই সেইকাৰণে আজি নতুন টপিক এটা লৈছোঁ তোমালোকে আগতে নিশিকা টপিক এটা লৈছোঁ তেতিয়া তোমালোকে ৰিলেট কৰিব পাৰিবা পঢ়ালে বুজি পাবা নোপোৱা মই যদি তোমালোকে জনা বস্তু এটা পঢ়া এনেও বুজি পাবা সেইকাৰণে মই নতুন টপিক এটা লৈছোঁ আৰু এইখিনি সম্পূৰ্ণ নতুন বস্তু ক'তো পোৱা নাই তোমালোকে প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি 10লৈকে ক'তোৱে পোৱা নাই সেইকাৰণে নতুন বস্তু যিহেতু সময় অলপ দিব লাগিব সেইটো অবিয়াছ কথা এদিনতেতো আমাৰ ফৰ্মুলাবোৰ মনত নাই খালি ফৰ্মুলাখিনি মনত ৰাখিবলৈ চেষ্টা কৰিবা মানে কাগজ এখন আহি পেলাই যেনেকৈ মনত ৰাখিব পাৰা তোমালোকৰ কথা মনত ৰাখিবলৈ চেষ্টা কৰিবা ফৰ্মুলাখিনি মনত থাকিবই লাগিব মাষ্ট বি আৰু সেইটো কাম এতিয়া কলেজ নোখোলাৰ আগত মানে ফিজিক্সৰ ক্লাছটো ষ্টাৰ্ট নোহোৱাৰ আগতে কৰিবা অ'কে এইটো আনচাৰ হ'ল তেন্তে মই বেলেগ এটা দিছোঁ মই কুৱেশ্যন নাম্বাৰিং কৰা নাই বাৰু যদি ডিফাৰেঞ্চিয়েশ্যন অফ √x থাকে এইটো পাৰিবা নি বাৰু কোনোবাই ডিফাৰেঞ্চিয়েশ্যন অফ √x কিমান ডিফাৰেঞ্চিয়েশ্যন অফ √x কিমান এটা হিণ্টটো দি দিলে খুব চবেই পাৰিবা এটা ফৰ্মুলা পঢ়িছিলে ইয়াৰ ফৰ্মুলা এটাও আছিলে 9ত √a ইকুৱেল টু তাক এনেকৈ লিখিব পাৰিম মই হিণ্টটো দি দিছোঁ a টু দি পাৱাৰ 1/2 9ৰ ফৰ্মুলা এতিয়া পাৰিব লাগে এইটো ফৰ্মুলা নাপাব বুলি নক'বা √a মানে কি a টু দি পাৱাৰ 1/2 এতিয়া কোৱা ওৱান বাই টুৱাইছ এক্স টু দি পাৱাৰ 1/2 আনচাৰ কৈছে যোগমা 1/2x টু দি পাৱাৰ -1/2 এইটো নহয় চৰি 1/2 লিখিছে 1/2x টু দি পাৱাৰ -1/2 এইটো লিখিছে হয় নাই বাৰু চোৱা এতিয়া ডিফাৰেঞ্চিয়েশ্যন অফ কোনোবা মাইকন কৈছে আছে কোৱা এইটোক আমি লিখিব পাৰোঁ x টু দি পাৱাৰ এই √ডাল যদি ওপৰলৈ পাৱাৰ হিচাপে লৈ যাওঁ 1/2 হিচাপে যাব সেইটো সকলোৱে জানা এতিয়া সেই পাৱাৰটো প্ৰথম আগলৈ আগবাঢ়ি আহে আগলৈ গুচি আহিলে 1/2 তাৰপৰা x আহিব অ'কে তাৰপৰা এই 1/2 পৰা 1 এটা কমি যাব মানে 1/2 -1 হ'ব এইটো চিম্পলিফাই কৰা কিমান হ'ব এইটো 2 হ'ব এইটো 1 - 2 ডেট মিনছ -1/2 এইবোৰ বেছি কথা জানাই তেন্তে ওপৰত কিমান হ'ব -1/2 তেন্তে এইটো বুজি পালা না কোৱাচোন কেনেকৈ হ'ল যেতিয়া হাই লেভেলৰ পাছত মেথছ পঢ়ি থাকিবা বা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ যেতিয়া পঢ়ি থাকিবা ডাইৰেক্ট এইটো ৰিজাল্ট ডাইৰেক্ট মনত ৰাখিব লাগিব আৰু ইয়াত আৰু অলপ মানে কাহিনী ইয়াৰ আৰু অলপ লিখিব পাৰি কেনেকৈ লিখিব পাৰি চোৱা এই ফৰ্মুলা ইমানটোত এৰি দিলেও হ'ব তোমালোকে আৰু অলপ লিখিব পাৰি কেনেকৈ 1/2 এতিয়া এই এক্সটো যদি তললৈ লৈ যোৱা
এক্সটো যে ওপৰত আছে তললৈ লৈ গ'লে তাৰ পাৱাৰটো প্লাছত যাবগৈ মানে 1/2 আগত মাইনাছ আছে পাৱাৰ এইটো প্লাছ হৈ যাব হ'বনে এইডোখৰলৈকে এতিয়া এইটোকে কেনে লিখিব পাৰিবা 1/2 ইনটু 1/, এই পাৱাৰটোক এতিয়া ৰুট অফ হিচাপে লিখিব পাৰিবা ৰুট এক্স মানে তুমি এইটোত এৰি দিলেও হ'ব মই জাষ্ট চিম্প্লিফাই কৰি দেখাই আছোঁ ডেট মিনছ কি ওপৰ 1 ইনটু কৰিলে কিমান হ'ব 1/2 যেতিয়া এই ডিফাৰেঞ্চিয়েশ্যনৰ ফৰ্মুলা কিতাপ বা কিবা মেথছৰ কিবা চাবা ডাইৰেক্ট এই ফৰ্মুলাটো লিখা থাকে ইয়াৰ পৰা এই ষ্টেপটো লিখা থাকে মই গোটেইখিনি এইখিনি ভাঙি দেখালোঁ কথাটো বুজি পালানে এইটো লিখা থাকে ৰ'বা কোনোবাই এতিয়া জইন কৰিছে এই ফৰ্মুলাটো লিখা থাকে ঠিক আছে বহুত দেৰি হ'ল কোনোবা এজন জইন কৰিছে ৰাহুল ইছলাম আমি ডিফাৰেঞ্চিয়েশ্যন শিকি আছোঁ ফৰ্মুলাটোৰ ওপৰত বেছ কৰি অংক কেইটামান কৰিছোঁ এইটো বুজি পালা নাই বাৰু চবে মাইকটো বন্ধ কৰিবা কাৰোবাৰ অন আছে যে অঁ ঠিক আছে অ' চৰি ইয়াত মই এক্স আহিব কেনেকৈ ধৰিব ঠিক আছে এতিয়া চোৱা তেন্তে এইটো কেনেকৈ হ'ব ডিফাৰেঞ্চিয়েশ্যনৰ ফৰ্মুলা কোনটো আছে নতুনজন এড হোৱাজন কৈ দিছোঁ চোৱা এই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি আছোঁ অংক এতিয়া বুজি নাপাবা অকণমান পাবা ক্লাছৰ ৰেকৰ্ডিং আছে মই ইউটিউবত আপলোড কৰিম তাৰপৰা প্ৰথমখিনি চাই ল'বা তাৰ কোনোবা থাকি গ'ল যদি মই এইটো এনেকৈ লিখোঁ 1/√x লিখোঁ अब कितना होगा आंसर মই কি কৈছোঁ ইয়াৰ ডিফাৰেঞ্চিয়েশ্যন অফ ৰুট এক্স কিতাপত কেনেকৈ পাবা এই ফাইনেল আনচাৰটো পাবা বা বেচিকেলি যেতিয়া মেথছ পঢ়িবা ডাইৰেক্ট এইটো ফৰ্মুলাই মনত ৰাখিব লাগিব আৰু এইটো ফৰ্মুলা হিচাপে মনত ৰাখে এতিয়া ইমান মনত নাৰাখিলে হ'ব তোমালোকৰ এইটো এতিয়া পাৰিবানে কাৰ মাইক অন হ'ল কেনেকৈ হ'ব এইটো কেনেকৈ এইটোক আমি এনেকৈ লিখিব পাৰিম ডিফাৰেঞ্চিয়েশ্যন অফ 1/x তাৰ ৰুট অফ হাফডাল উঠি গ'লে ওপৰত পাৱাৰ 1/2 আহিব অ'কে ঠিক আছে তাৰপৰা ডিফাৰেঞ্চিয়েশ্যন অফ এজনে কৈছে -1/2 দ্য পাৱাৰ এক্সটো লাগিছিলে চাগে -1 মই চেক কৰিছোঁ বাৰু এইটো হয় এইটো ডিফাৰেঞ্চিয়েশ্যন অফ যেতিয়া এক্সটো ওপৰলৈ লৈ যাবা তাৰ পাৱাৰটো মাইনাছ আহিব অ'কে তাৰপৰা -1/2টো আগলৈ গুচি আহিব অ'কে হয় তাৰপৰা এক্স আহিব ঠিক আছে তাৰপৰা -1/2 পৰা 1 এটা কমি যাব ফৰ্মুলাটো কি আছিলে ওপৰৰ পাৱাৰটোৰ পৰা 1 এটা কমি যায় তেন্তে -1/2 -1 অঁ তেন্তে কিমান হ'ব তলত আহিব 2 ওপৰত আহিব -1 এইটো -2 মানে কিমান হ'ব ওপৰত -3/2 হ'ব চিম্প্লিফাইটো ইয়াৰ -1/2 পৰা 1 এটা বিয়োগ কৰিলে কিমান আহিব -3/2 আহিব এইটো আনচাৰটো কথাটো বুজি পালানে 1/√x মই লিখিব পাৰিম 1/x টু দি পাৱাৰ 1/2 কাৰণ ৰুট অফ হাফডাল যদি আঁতৰাই পাৱাৰ হিচাপে লিখোঁ 1/2 লিখিব লাগিব অ'কে এতিয়া সেই এক্সটোকে যদি মই ওপৰত লিখোঁ এই 1/2 পাৱাৰ আগত প্লাছ আছে সেইটো ধৰি মই মাইনাছ আহি যাব এতিয়া সেই -1/2টো আগলৈ গুচি আহিব কেলৈ কাৰণ ফৰ্মুলা মতে কি হয় আগৰ পাৱাৰ যিয়ে নাথাকক লাগিলে ওপৰৰ পাৱাৰ সেইটো আগলৈ আহে সেইকাৰণে এইটো -1/2টো আগলৈ আহিলে -1/2 তাৰপিছত এক্স লিখিলোঁ তাৰপৰা এই যিটো পাৱাৰ থাকে তাৰপৰা 1 এটা বিয়োগ কৰিব লাগিব মানে -1/2 পৰা 1 এটা বিয়োগ কৰিলে কিমান পাবা কৰিছোৱা -3/2 আহিব বহুতে লিখিছে ঠিক আছে অ'কে এইকেইটা ফৰ্মুলা বুজি পালা বুলি ভাবিছোঁ লিখা পটাপট লিখি লোৱা নহ'লে স্ক্ৰীনশ্বট ল'লেও লৈ লোৱা এতিয়া নতুন বস্তু এটা পঢ়িম ঠিক আছে এইখিনি মই হেৰি কৰিছোঁ দেই এতিয়া চোৱা নতুন এইটো ফৰ্মুলা নহয় এটা কনচেপ্ট চোৱা মই অথনিৰ প্ৰথম ফৰ্মুলাটো কি কৈছিলোঁ এটা কনষ্টেণ্টক ডিফাৰেঞ্চিয়েশ্যন কৰিলে কিমান পোৱা যায় 0 তাৰপিছত এই ফৰ্মুলাটো শিকালোঁ এতিয়া যদি মই ক'ৰবাত তোমালোকে এনেকুৱা দেখা ধৰি লোৱা এনেকৈ আছে ডিফাৰেঞ্চিয়েশ্যন অফ ax³ আছে ধৰি লোৱা ইয়াত এতিয়া কি কৰিবা এতিয়া ইয়াততো কনষ্টেণ্টো আছে ভেৰিয়েবলো আছে কি কৰিবা এতিয়া আমাৰ যদি অকলশৰীয়াকৈ যদি ক'ৰবাত কনষ্টেণ্ট থাকে অকলশৰীয়াকৈ যদি ক'ৰবাত তেনেকুৱা কনষ্টেণ্ট থাকে সদায় ডিফাৰেঞ্চিয়েশ্যনটো তাৰ মনত ৰাখিবা 0 আহিব অকলশৰীয়াকৈ যদি ক'ৰবাত কনষ্টেণ্ট থাকে আৰু তাক যদি ডিফাৰেঞ্চিয়েশ্যন কৰা যিয়ে নাথাকক সদায় 0 আহিব কিন্তু কনষ্টেণ্টৰ লগত যদি কিবা এটা বস্তু লগ লাগি থাকে
মানে এই ধ্ৰুৱকটোৰ লগত যদি কিবা এটা বস্তু লগ লাগি থাকে তেন্তে সেই তেতিয়া আনচাৰটো 0 নাহে, তেতিয়া সেইটো আগলৈহে গুচি আহে। মানে মই কি কৈছোঁ, ইয়াত ধ্ৰুৱক এটা আছে, মানে কনষ্টেণ্ট এটা আছে। কনষ্টেণ্ট কি আছে? এ। তেন্তে এইটো ক'লৈ আহি যাব? আগলৈ আহিব। কথাটো বুজি পালানে? এইটো আগলৈ অহাৰ পিছত বাকীখিনি লিখি দিয়ে আৰু মানে এইটো ওলাই গুচি আহিব বাহিৰলৈ। কথাটো সেইটো কনষ্টেণ্ট যিটো থাকিব সেইটো ওলাই আহিব। ইয়াত 0 নহয়, কাৰণ ইয়াত অকল কনষ্টেণ্ট নাই, তাৰ লগত এটা বস্তু আছে। কি বস্তু আছে? কিউবটো আছে, এক্স কিউবটো আছে। সেইকাৰণে ইয়াত 0 লিখি নিদিবা। ইয়াত এই কনষ্টেণ্টটো আগলৈ ওলাই আহিব। তাৰপিছত বাকীখিনি কেনে থাকিব? ডিফাৰেঞ্চিয়েশ্যন অফ থাকি যাব কি? এইটো ওলাই আহিলে এক্স কিউব থাকিব। এতিয়া এইটো কৈ দিয়া, ইয়াৰ আনচাৰটো কিমান হ'ব? কৈ দিয়া। এইটো এইভাগে থাকিলে চব পূৰণত আছে, পূৰণটোক মই ডটে বুজাইছোঁ। 3টো আগলৈ ওলাই আহিব, ঠিক আছে। তাৰপৰা এক্স লিখিম, অ'কে। তাৰপৰা এক্স 3ৰ পৰা পাৱাৰ 1 এটা কমি যাব। এই ফৰ্মুলাটো লগাইছোঁ, ওপৰৰ পাৱাৰটো আগলৈ গুচি আহে, 3টো আহিলে। তাৰপৰা এক্স লিখিম, তাৰপৰা 3ৰ পৰা 1 এটা কমাই দিম, মানে 2 হ'ব। মানে ফাইনেলি কিমান হ'ব? 3 লগত এ ইনটু কৰিলে 28 এ এক্স স্কোৱাৰ হ'ব। এই কনচেপ্টটো বুজি পালা নাই কোৱাচোন? আমাৰ জেনেৰেলি কনষ্টেণ্ট এটা থাকিলে তাক ডিফাৰেঞ্চিয়েশ্যন কৰিলে 0 আহে, কিন্তু কনষ্টেণ্ট এটাৰ লগত যদি কিবা এটা ভেৰিয়েবল থাকে তেন্তে সেই কনষ্টেণ্টটো ডিফাৰেঞ্চিয়েশ্যনৰ একদম আগলৈ ওলাই আহে। মন দিবা কথাটো। জেনেৰেলি অকল যদি কনষ্টেণ্ট এটা থাকিলেহেঁতেন তাৰ ডিফাৰেঞ্চিয়েশ্যন 0 আহে। অ'কে নাই পোৱা, মই আকৌ হেৰি এক্সপ্লেইন কৰিছোঁ ছাৰ। অকল যদি কনষ্টেণ্ট এটা থাকে, এ কি বুজাইছে? কনষ্টেণ্ট বুজাইছে। তেন্তে কনষ্টেণ্ট এটাক যদি তুমি ডিফাৰেঞ্চিয়েশ্যন কৰা তাৰ আনচাৰ কিমান আহে? 0 আহে। কিন্তু সেই কনষ্টেণ্টটোৰ লগত যদি তুমি কিবা এটা ভেৰিয়েবল লগাই দিয়া, ভেৰিয়েবল যিকোনো হ'ব পাৰে, ঠিকে আছে, ভেৰিয়েবল এটা লগাই দিয়া, এক্সে লগোৱা বা এক্স স্কোৱাৰ লগোৱা, যি লগোৱা, তেতিয়া আনচাৰটো 0 নাহে। তেতিয়া কি হ'ব? সেই কনষ্টেণ্টটো আগলৈ ওলাই আহিব আৰু বাকীখিনি যেনেকৈ আছে তেনেকৈ থাকি যাব। ডিফাৰেঞ্চিয়েশ্যনত কি থাকিলে? এক্স থাকিলে। এতিয়া কথাটো বুজি পালা নে মই কি কৈছোঁ? যদি অকল কনষ্টেণ্ট থাকিলেহেঁতেন, মই আকৌ কৈছোঁ ছাৰ, ডিফাৰেঞ্চিয়েশ্যনত যদি অকল এনেকৈ 2 থাকিলেহেঁতেন কিমান হ'ব? ডিফাৰেঞ্চিয়েশ্যন অফ 2 মানে 0, কাৰণ এইটো কনষ্টেণ্ট। যদি একেটাকে যদি মই এনেকৈ লিখোঁ, ডিফাৰেঞ্চিয়েশ্যন অফ টুৱাইচ এক্স, তোমালোকে এটা কথা গম পাব লাগিব, এই দুটা মিনিংটো একেটা নহয় আকৌ। এইটো হ'ল ডিফাৰেঞ্চিয়েশ্যন অফ 2 আৰু এইটো হ'ল ডিফাৰেঞ্চিয়েশ্যন অফ টুৱাইচ এক্স। যদি অকল ডিফাৰেঞ্চিয়েশ্যন অফ 2 থাকে ডেট মিনছ এইটো এটা কনষ্টেণ্ট, আৰু কনষ্টেণ্টক ডিফাৰেঞ্চিয়েশ্যন কৰিলে 0 পায়, মই কৈ আহিছোঁ। কিন্তু টুৱাইচ এক্স মানে কনষ্টেণ্ট নহয়, সেইকাৰণে ইয়াত যিটো কনষ্টেণ্ট আছে এইটো আগলৈ ওলাই আহিব। কি আছে? কনষ্টেণ্টটো আগলৈ ওলাই আহিব, ঠিক আছে। মানে কমন ওৱান যে আগলৈ যেনেকৈ ওলাই আহে, তেতিয়া কি থাকিলে? ডি থাকিলে, তলত ডি এক্স থাকিলে, আৰু 2টো যিহেতু ওলাই গ'ল এক্স থাকিলে। এতিয়া কিমান হ'ব? 2 ইনটু ডিফাৰেঞ্চিয়েশ্যন অফ ডি এক্স কিমান হ'ব? 1 হয়। অথনি পাইছিলোঁ নহয়, ক'ত পাইছোঁ? ডিফাৰেঞ্চিয়েশ্যন অফ এক্স কিমান পাইছিলোঁ? 1 পাইছিলোঁ, কিমান হয়? সেইকাৰণে কিমান হ'ব? ইয়াৰ আনচাৰ 2 হ'ব। এইটো বুজি পালা? এতিয়া বুজি পালা? মই এইটো এক্সাম্পল লিখাম, মানে মই সেইকাৰণে আহিলোঁ। এতিয়া বুজি পালা? অকল যদি কনষ্টেণ্ট থাকে তেতিয়া 0 হ'ব। যদি কনষ্টেণ্টৰ লগত কিবা বেলেগ এক্স লগ লাগি থাকে, একদম সহজ ভাষাত ক'ব গ'লে এক্স লগ লাগি থাকিলে, তেতিয়া সেইটো আগলৈ ওলাই আহিব, মানে কনষ্টেণ্টটো আগলৈ ওলাই আহিব। পাইছা? বাকীবোৰে বাকীসকলে পাইছা? ঠিক আছে। অকল কনষ্টেণ্ট থাকিলে 0 হ'ব, সদায় মনত ৰাখিবা। লগত যদি তাৰ লগত কিবা থাকে তেতিয়া সেই কনষ্টেণ্টটো আগলৈ ওলাই আহিব। এতিয়া এক্সাম্পল কৰিম, এইটো ফৰ্মেটটো লিখাই দিলোঁ, এক্সাম্পল কৰিম। ই এক্স মানে কি? এক্সাম্পল এক্স, ঠিক আছে। ডিফাৰেঞ্চিয়েশ্যন অফ, ধৰি লোৱা তোমালোকক ক'ৰবাত লিখা দেখিছা 3x স্কোৱাৰ, ধৰি লোৱা। ইয়াৰ আনচাৰটো কি হ'ব তেন্তে? ইয়াত এটা কথা মন কৰা, ইয়াত এক্স আছে হয়, এক্স স্কোৱাৰ আছে হয়, কিন্তু তাৰ আগত 3 আছে। ডেট মিনছ এইটো এটা কনষ্টেণ্ট, মানে ধ্ৰুৱক। তেন্তে প্ৰথমে এই 3টো আগলৈ ওলাই আহিব, অ'কে। তাৰপিছত কি থাকি গ'ল? ডিফাৰেঞ্চিয়েশ্যন অফ কি থাকিলে? এক্স স্কোৱাৰ থাকিলে, হয়। এতিয়া ইয়াৰ আনচাৰ কিমান হ'ব? 3টো 3 ভাগে থাকিলে ইনটু, এতিয়া এইটো ফৰ্মুলা মতে পেলাই দিয়া, এইটো ফৰ্মুলা মতে ভাঙা। অথনিৰ পৰা ধেৰ কৰিলোঁ। 2টো আগলৈ ওলাই আহিব, অ'কে। আনচাৰ আহিলেই, মজা। তাৰপৰা ওপৰত 2ৰ পৰা পাৱাৰ 1 কমি যাব, ইয়াত 1 থাকিব, মানে 6x, মজা, ভাল লা। 6x। বাকীসকলে বুজি পালা নাই এইটো কেনেকৈ 6x হ'ল? মজা, মই কৰিবলৈ দিম আকৌ, এনেই ক'লে নহ'ব। বাকীসকলে বুজি পালানে? পাইছা? ঠিক আছে। তেন্তে এইটো কোৱাচোন, ডিফাৰেঞ্চিয়েশ্যন অফ, যদি ক'ৰবাত তোমালোকে এনেকৈ লিখা দেখা 5x স্কোৱাৰ, ইয়াৰ আনচাৰ কোৱা। হোৱাট ইজ দ্য ভেলু অফ ডিফাৰেঞ্চিয়েশ্যন অফ 5x স্কোৱাৰ? কেনেকৈ পঢ়াই মন কৰিব পাৰিছা নহয়? ডিফাৰেঞ্চিয়েশ্যন অফ
5x স্কোৱাৰ ডিফাৰেঞ্চিয়েশ্যন অফ 5x স্কোৱাৰ মানে যিটো বস্তু ডিফাৰেঞ্চিয়েশ্যন কৰা তাৰ আগত ডিফাৰেঞ্চিয়েশ্যন অফ বুলি কয় মানে কেনেকৈ পঢ়ে এইটো কৈছোঁ ডিফাৰেঞ্চিয়েশ্যন অফ 5x স্কোৱাৰ ইয়াৰ আনচাৰ কোৱা অ'কে যুগমায়া সন্দিকৈ মই তোমাৰ এইটো অৰিজিনেল নাম নহয় চাগে মে বি 10x অংকুৰ বৰা 10x অ'কে মজা এইটো অবিয়াছ কথা 5টো আগলৈ গুচি আহিব 2টো আগলৈ আহিব পাৱাৰ আৰু x তাৰপৰা x 2 আছে 2ৰ পৰা 1 কমি গ'লে কিমান হ'ব 1 হ'ব এনেকৈ 10x বহুত দেৰিকৈ মানুহবোৰ জইন হয় আকৌ কোনোবা যায় হেল্ল' পইছোঁ নাই ইমান দেৰি যে তুমি এতিয়া অকণমান অসুবিধা লাগিব মই ক্লাছটো ৰেকৰ্ড কৰিছোঁ ৰেকৰ্ডেডটো চাবা হা এইডোখৰ পৰা যি বুজি পোৱা চাব আৰু ৰেকৰ্ডেডটো চাবা তোমাৰ অসুবিধা লাগিব মই ক্লাছটো আজিৰ ভিতৰতে ইউটিউবত দিম বাৰু পাব্লিছ কৰিম ৰেকৰ্ডেডটো চাই লওঁ বুজি পালা এতিয়া বেলেগ এটা দিছোঁ ডিফাৰেঞ্চিয়েশ্যন অফ মই কুৱেশ্যন প্ৰেক্টিছৰ ওপৰতে কথা এই ফৰ্মুলাখিনি মনত ৰাখি কুৱেশ্যন প্ৰেক্টিছ কৰাৰ ওপৰতে x টু দি পাৱাৰ 4 ইয়াৰ আনচাৰ কোৱা আমি ফৰ্মুলা কি শিকিছোঁ ডিফাৰেঞ্চিয়েশ্যন অফ মই কৈ দিছোঁ নতুনকৈ এডোসকলক x টু দি পাৱাৰ n এনেকৈ যদি লিখা থকা দেখা তেতিয়া ওপৰৰ nটো আগলৈ গুচি আহিব অ'কে তাৰপৰা x হ'ব অ'কে তাৰপৰা এই যিটো পাৱাৰ হয় তাৰপৰা 1 এটা কমি যাব n-1 সেইটো সেইটো ইউজ কৰিম আৰু যদি লগত কিবা কনষ্টেণ্ট থাকে মানে লগত কিবা ধ্ৰুৱক থাকে তেন্তে সেইটো আগলৈ ওলাই লয় ইয়াৰ আনচাৰটো কোৱা নতুন হ'লে অকণমান দিগদাৰ পাবা কাৰণ এইটো মাজত এড হ'লে সেইটো দিগদাৰ তোমালোকে ক্লাছবোৰ সদায় চাবা য'তে ক্লাছ নকৰা ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ সদায় টাইমত এড হ'বলৈ চাবা কাৰণ 10ৰ নিচিনা নহয় মানে কোৱা কোৱা পাই 4x কিউব হৈছে কি পালা পাই ইনটু 4টো ওপৰলৈ গুচি আহিলে x কিউব এইটো তুমি এনেকৈ লিখিব পাৰিবা না 4টো আগত লিখি দিয়া কাৰণ পাইটো আমি পাছত লিখি 4 পাই x কিউব দেখিবলৈ ধুনীয়া হয় আৰু বস্তু একেটাই 4 পাই x কিউব ঠিক আছে অ'কে আৰু এটা লাষ্ট ইয়াৰ এটা এক্সাম্পল এটা কৰিম তাৰপৰা নতুন ফৰ্মুলা যাম ডিফাৰেঞ্চিয়েশ্যন অফ x স্কোৱাৰ বাই 2 এইটো কোৱা ভুল নকৰিবা ভালকৈ ডিফাৰেঞ্চিয়েশ্যন অফ x স্কোৱাৰ বাই 2 পৰিস্মিতা তুমি আজি আৰু ইউটিউবতে চাবা হা এতিয়া এড হৈ থাকা বাৰু খোৱা যদি অকণমান আমি আগুৱাই দিলোঁ এইটো গম পালা নহয় এইটো 4 পাই x কিউব কেনেকৈ হ'ল পাইটো কনষ্টেণ্ট কাৰণে আগলৈ ওলাই আহিলে তাৰপৰা 4টো 4 ভাগে আহিলে x তাৰ ওপৰত পাৱাৰ কিমান হ'ব ঠিক নৱৰত্ন ভৰদ্বাজ x আৰু কোনোবাই x বিষ্ণু লুইটেল x হিমাক্ষী বৰুৱা x প্ৰাঞ্জল শৰ্মা x টিবুল x 4x ডাবল চব হৈ গ'লো বৃন্দাবন চেতিয়া x অভিজিত চেতিয়া x চবেই বুজি পাইছে তেন্তে দেই ইয়াত কনষ্টেণ্ট কি আছে ইয়াত কনষ্টেণ্ট ওপৰত আছে ওপৰত আছে 1 তলত আছে 2 মানে 1/2 কনষ্টেণ্ট অ'কে এতিয়া এই থাকি গ'ল কি তেন্তে ডিফাৰেঞ্চিয়েশ্যন অফ x স্কোৱাৰ থাকিলে কাৰণ 1/2টো ওলাই আহিলে এতিয়া 1/2 ইনটু এই 2টো আগলৈ গুচি আহিলে এইটো ইনটু দেই এইটো x নহয় কিন্তু এইটো ইনটু ডটে বুজাইছোঁ 2টো আগলৈ গুচি আহিলে x আৰু ওপৰত এইটো 2টো কাটি দিলোঁ x থাকিলে অ'কে চবেই বুজি পালা ঠিক আছে তেন্তে এইকেইটা ফৰ্মুলা গম পালা বুলি ভাবিছোঁ প্ৰথম ফৰ্মুলা কি শিকিলোঁ কিবা এটা কনষ্টেণ্টক ডিফাৰেঞ্চিয়েশ্যন কৰিলে 0 আহে তোমালোকৰ আগতে মই কথা এটা কৈ থওঁ দেই এতিয়া যদি কাৰোবাৰ এতিয়া কাট খাই যাব পাৰে কেনেবাকৈ কাট খাই গ'লে আকৌ একেটা লিংকতে জইন হৈ ল'বা হা মানে মোৰ এই গুগল মিটৰ এতিয়ালৈকে পেইড ভাৰ্জনটো নাই মোৰ জুমৰ পেইড ভাৰ্জন আছে কিন্তু গুগল মিটৰ পেইড ভাৰ্জনটো নাই সেইকাৰণে কেনেবাকৈ যদি কাট খাই যায় আকৌ একেটা লিংকতে জইন হৈ যাবা কাৰণ এইটো এঘণ্টাতকৈ বেছিত কাট খাই যায় নি মোৰ গুগল জুমৰ আছে মই ইয়াত জুমতে কৰোঁ কিন্তু গুগল মিটটো মানে এনেই ভাল বাৰু অভাৰঅল ভাল সেইকাৰণে মই আজি গুগল মিটত লৈছোঁ ইয়াৰ পেইড ভাৰ্জনটো ল'ব লাগিব লোৱা নাই এতিয়ালৈকে সেইকাৰণে কাট খাই গ'লে একো কৰিব নালাগে একেটা লিংকতে হেৰি কৰিলে হ'ল আৰু ইন কেছ যদি কেনেবাকৈ কিবা হৈ যায় তেতিয়া মোক ক'বা মই নতুন লিংক দি দিম একেটা লিংকতে হ'ব যদি কেনেবাকৈ কাট খাই যায় ঠিক আছে কাট খালে নি আৰু ঠিক আছে হ'ব চা মই ৰেকৰ্ডটো চাম তেন্তে মোৰ নেটপেক শেষ হৈ গ'ল আকৌ ঠিক আছে একো নাই এইটো বুজি পালা সেইটোৱে কাট খাই গ'লে নতুনকৈ এইটো ল'বা
একেটা লিংকত যদি কেনেবাকৈ নহয় মই তেতিয়া নতুন লিংক দিমেই অবিয়াছ কথা মোলৈ মেছেজ কৰিবা মেছেজৰ নম্বৰ আছে না 8811 পটককৈ বহীত লিখি থৈ দিয়ক পটককৈ কেনেবাকৈ জইন হ'ব নোৱাৰিলে 1 কাৰোবাক গুড নাইট লিখি থোৱা 8811069813 ঠিক আছে এইডোখৰলৈ গম পালা তেন্তে আমি মেইন ফৰ্মুলা কি পঢ়িলোঁ কনষ্টেণ্টক ডিফাৰেঞ্চিয়েশ্যন কৰিলে 0 পায় তাৰপৰা মেইন এইটো ফৰ্মুলা পঢ়িলোঁ তাৰপিছত কিবা এটা কনষ্টেণ্ট যদি থাকে সেই কনষ্টেণ্টটো আগলৈ ওলাই আহে ঠিক আছে এইডোখৰলৈকে নোট কৰিলা বুলি ভাবিছোঁ ফোন নম্বৰটো লিখি লোৱা ইনকেছ যদি কেনেবাকৈ জইন হ'ব নোৱাৰা মেছেজ এটা দি দিবা অ'কে ইয়াত টাইম দেখাইছে নি মই গৈ চাই লৈছোঁ ঠিক আছে নেক্সট এতিয়া লিখা নতুন হেডিং আমাৰ ত্ৰিকোণমিতিৰ ফাংচনবোৰ 10ত যে পঢ়িছিলা ত্ৰিকোণমিতিৰ সাইন কস সেইবোৰক ডিফাৰেঞ্চিয়েশ্যন কৰিলেনো কি পায় এই ফৰ্মুলাকেইটা বহুত ইম্পৰ্টেণ্ট ডিফাৰেঞ্চিয়েশ্যন অফ ত্ৰিকোণমিতিক ফাংচন এতিয়া ডিফাৰেঞ্চিয়েশ্যন টপিকটো মেথছত যেতিয়া ইউজ হ'ব তাত কি আহিব জানানে তাত এই কনষ্টেণ্টক ডিফাৰেঞ্চিয়েশ্যন কৰিলে যে 0 পায় কেলে পায় সেইখিনি আমি মেথছত পঢ়িম আমি এটা ফিজিক্সত সেই টপিকটো নাপঢ়া বুজি পাইছা ন কথাটো আমি মেথছত সেইটো গম পাব লাগিব কনষ্টেণ্টক যে ডিফাৰেঞ্চিয়েশ্যন কৰিলে কেলে 0 আহিলে বা ধৰি লওক এই ফৰ্মুলাটো কেনেকৈ আহিলে সেইখিনি আমি গম পাম চেপ্টাৰ নম্বৰ 13 আছে লিখা ডিফাৰেঞ্চিয়েশ্যন অফ ত্ৰিকোণমিতিক ফাংচন মানে ত্ৰিকোণমিতিৰ সাইন কসক ডিফাৰেঞ্চিয়েশ্যন কৰিলেনো কি পায় হেডিং লগোৱা ডিফাৰেঞ্চিয়েশ্যন অফ ত্ৰিকোণমিতিক ফাংচন ত্ৰিকোণমিতিৰ অনুপাত কেইটা আছিলে 6টা সাইন কস tan cot sec cosec তাৰ ভিতৰত প্ৰথম তিনিটা বেছি ইম্পৰ্টেণ্ট তাৰ ফৰ্মুলাকেইটা একদম চকু আগত মনত থাকিব লাগিব তাৰ উপৰিও বাকীকেইটাও দৰকাৰী বাৰু আৰু এই ত্ৰিকোণমিতিৰ ফাংচনৰ ডিফাৰেঞ্চিয়েশ্যনকেইটা মনত ৰাখিবা এইকেইটা অকণমান মনত ৰাখিবলৈ অসুবিধা সেইটোৱে কৈছোঁ লিষ্ট এখন বনাই ল'বা পঢ়া টেবুলৰ আগত আহি থ'বা যেনেকৈ নাখাই থাকিলে মনত ৰাখিবা প্ৰথমটো হৈছে ডিফাৰেঞ্চিয়েশ্যন অফ কি আহিব প্ৰথম ত্ৰিকোণমিতিৰ ফাংচনটো কি সাইন এক্স যদি তুমি সাইন এক্সক ডিফাৰেঞ্চিয়েশ্যন কৰা কি পাবা মনত ৰাখিবা cos x পায় যদি তুমি sin x ক ডিফাৰেঞ্চিয়েশ্যন কৰা কি পায় cos x পায় এটো মনত ৰাখিবা কেলে হোল cos x হেতু আকৌ কৈছো মই মেথছত পঢ়িম কেলে cos x হোল ডিফাৰেঞ্চিয়েশ্যন অফ sin x মানে হেতু মেথছত পঢ়িম এতিয়া অনলি এটো জানি থোৱা ডিফাৰেঞ্চিয়েশ্যন অফ sin x মানে কি তেতে cos x সেকেন্ড ফৰ্মুলা ডিফাৰেঞ্চিয়েশ্যন অফ cos x ইকুৱেল টু কিমান হ'ব sin x হ'ব কিন্তু মনত ৰাখিবা বহুতে কনফিউজ কৰে ইয়াৰ আগত মাইনাস লাগে মাইনাস অফ sin x হয় মাইনাস অফ sin x মনত থাকি যাব অলপ প্ৰেক্টিস কৰিলে হ'ব নেক্সট ডিফাৰেঞ্চিয়েশ্যন অফ tan x এটো হয় tan ক যদি ডিফাৰেঞ্চিয়েশ্যন কৰা sec স্কয়াৰ x হয় নতুন ফৰ্মুলা মই গম পাইছো অলপ বুজি দিগদাৰ লাগিছে কিন্তু হলো চাই যোৱা বস্তু sin ক যদি ডিফাৰেঞ্চিয়েশ্যন কৰা cos পাবা cos ক যদি ডিফাৰেঞ্চিয়েশ্যন কৰা sin পাবা মনত ৰাখিবা আগত মাইনাস আহিব যদি tan ক ডিফাৰেঞ্চিয়েশ্যন কৰা কি পাবা sec স্কয়াৰ x পাবা tan ক ডিফাৰেঞ্চিয়েশ্যন কি কৰিলে কি পাবা sec স্কয়াৰ x পাবা তেন্তে এইকেইটা বেসিক ফৰ্মুলা এইকেইটাটো লাগিবই মাস্ট বি তৰপৰি ছটা ফৰ্মুলা আহিব কাৰণ অনুপাত কেইটা আছে ছটা আছে ডিফাৰেঞ্চিয়েশ্যন অফ যদি মই cot কৰো cot x কৰো সো ইয়াৰ পৰা এটা আইডিয়া লগাব পাৰি ডিফাৰেঞ্চিয়েশ্যন অফ tan x মানে কি sec স্কয়াৰ x তেন্তে ডিফাৰেঞ্চিয়েশ্যন অফ cot x মানে কি হ'ব cos sec স্কয়াৰ x হ'ব কিন্তু তাতো এটা ডাউট আছে কথা এটা আছে ইয়াত মাইনাস আহিব ও ইমান দেৰি হেই খোৱা সময় যে লাভ জইন হৈছে কথাটো বুজি পালা তেন্তে ডিফাৰেঞ্চিয়েশ্যন অফ sin x মানে কি cos x ডিফাৰেঞ্চিয়েশ্যন অফ cos x মানে কি sin x কিন্তু আগত মাইনাস চিন আহে মাস্ট বি মনত ৰাখিবা আৰু ডিফাৰেঞ্চিয়েশ্যন অফ tan x মানে কি sec স্কয়াৰ এইকেইটা বেসিক ফৰ্মুলা এইকেইটাটো লাগিবই লগতে লাগিব ডিফাৰেঞ্চিয়েশ্যন অফ cot x মানে কিমান হ'ব যেতিয়া tan কৰা sec স্কয়াৰ x হয় আৰু cot কৰিলে কি হ'ব তেন্তে cosec স্কয়াৰ x হ'ব কিন্তু আগত মাইনাস লাগিব নেক্সট ডিফাৰেঞ্চিয়েশ্যন অফ sec x যি সকলে নতুনকৈ এড হৈছা বা পাছত এড হৈছা তোমালোকে ইউটিউবত ৰেকৰ্ডিংটো পাবা আগৰখিনি চাই ল'বা মাজত অকণমান অসুবিধা পাবা ডিফাৰেঞ্চিয়েশ্যন অফ sec x কৰিলে sec x ইনটু tan x পায় আকৌ কৈছো কেনেকৈ পায় কি পায় সেইখিনি আমি মেথছত পঢ়িম কেলে হ'ল ডিফাৰেঞ্চিয়েশ্যন অফ cot x মানে কি মাইনাস cosec স্কয়াৰ x সেইখিনি আমি মেথছত পঢ়িম আমি ফিজিক্সত যিখিনি লাগে সেইখিনি পঢ়িম হাউ টু ডিফাৰেঞ্চিয়েট সেইখিনি পঢ়িম
ধৰি লওক মোবাইলটোত অলকানন্দা গানটো কেনেকৈ প্লে কৰে জাষ্ট সেইটো শিকিম অলকানন্দা লিখাৰ লগে লগে যে অলকানন্দাটো আহিলে কেলৈ আহিলে সেইটো আমি নিশিকোঁ আৰু লাষ্ট ফৰ্মুলা ডিফাৰেঞ্চিয়েশ্যন অফ কি কচেক এক্স কাট খাই গ'লে আকৌ একেটা লিংকতে জইন হৈ ল'বা দেই কচেক এক্স হয় চেক এক্স হ'লে কি হয় চেক এক্স ইনটু টেন এক্স হয় কচেক হ'লে কি হ'ব তেন্তে কচেক এক্স ইনটু কট এক্স হ'ব কিন্তু ইয়াতো একেটাই কথা মাইনাছ লাগিব এটা পেটাৰ্ণ আছে ফৰ্মুলাখিনি মনত ৰাখিবলৈ ভাল অলপ নিজে অলপ অসুবিধা পাবা 2 দিন পঢ়া টেবুলৰ আগত আহি থবা ত্ৰিকোণমিতি ফৰ্মুলাকেইটা মনত ৰাখিবলৈ অলপ অসুবিধা ডিফাৰেঞ্চিয়েশ্যন অফ সাইন এক্স মানে কিমান কছ এক্স ডিফাৰেঞ্চিয়েশ্যন অফ কছ এক্স মানে কিমান সাইন এক্স এটা আলটো উল্টা কিন্তু ইয়াত মন কৰিবা খালি কছ হওঁতে মাইনাছ আহে ডিফাৰেঞ্চিয়েশ্যন অফ টেন এক্স মানে কি তেন্তে চেক স্কুৱাৰ এক্স ডিফাৰেঞ্চিয়েশ্যন অফ কট এক্স মানে কি তেন্তে মাইনাছ কচেক স্কুৱাৰ এক্স ঠিক তেন্তে ডিফাৰেঞ্চিয়েশ্যন অফ চেক এক্স মানে কি চেক এক্স ইনটু টেন এক্স আৰু ডিফাৰেঞ্চিয়েশ্যন অফ কচেক এক্স মানে কিমান কচেক এক্স ইনটু টেন কট এক্স আগত মাইনাছ আহে এইকেইটাতো বেছিক এইকেইটাতো লাগিবই আৰু এইকেইটাও দৰকাৰ হয় বাৰু মই এইকেইটা নহয় বুলি নকয় লিখিলোঁ এইডোখৰলৈ লিখিলোঁ ফৰ্মুলাকেইটা এইকেইটা বেছিক ফৰ্মুলা ত্ৰিকোণমিতি ফাংচনক ডিফাৰেঞ্চিয়েশ্যন কৰিলে কি আহে লিখা হ'ল যদি ক'বা হ'ল বুলি লিখা হ'লে ক'বা অচ্যুতে কি লিখিলা সাইন এক্স হ'ল 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 মজা তেন্তে এইকেইটা মনত ৰাখিবা দেই ত্ৰিকোণমিতি ফৰ্মুলা এইকেইটা মনত ৰাখিবা তোমালোকে যিসকলে এডভান্স আছিলে তেওঁলোকে এটা বস্তু পাইছিলে ঘাতাংক আৰু যিসকলে এডভান্স নাই সেইটো নাপোৱা অসমীয়াত কয় লগ অসমীয়াত কয় বোলে ইংলিছত কয় লগ অসমীয়াত কয় ঘাতাংক এটা যদি তুমি লগক ডিফাৰেঞ্চিয়েশ্যন কৰা এই ফৰ্মুলাকেইটা লিখিলা নেক্সট আমি শিকিম লগক যদি ডিফাৰেঞ্চিয়েশ্যন কৰা তেতিয়া কি পাবা এইটো এটা নতুন ফৰ্মুলা দেই এইটো ত্ৰিকোণমিতি ফাংচনৰ ফৰ্মুলাকেইটা এইকেইটাই ক'ত ইউজ হ'ব পাছত আমি গম পাম বাৰু কেনেকৈ আমি অংক কৰোঁতে গম পাম এইকেইটা যদি তুমি লগক মানে লগ ফাংচনক যদি ডিফাৰেঞ্চিয়েট কৰা লগ ডিফাৰেঞ্চিয়েশ্যন অফ লগ এক্স ইকুৱেল টু আহে 1/x কেনেকৈ আহে কেলৈ আহে সেইখিনি আকৌ কৈছোঁ নকওঁ দৰকাৰ নাই এতিয়া তেন্তে ডিফাৰেঞ্চিয়েশ্যন অফ তেন্তে লগ এক্স মানে কিমান তেন্তে 1/x আৰু কেতিয়াবা মেথছৰ কিতাপত নহয় ফিজিক্সৰ কিতাপত এইটো এনেকৈও লিখা দেখি পাবা ডিফাৰেঞ্চিয়েশ্যন অফ ln x বস্তু প্ৰায় একেটা বুলি নহয় ইয়াত এই তলত বেছ 10 বুলি ধৰে আৰু ইয়াত তলত বেছ e বুলি ধৰে আৰু বেছ মানে কি সেইবোৰ বস্তু যিসকলে এডভান্স আছে তেওঁলোকে বুজি পাবা বাকীসকলে এতিয়া মাথা মাৰিব নালাগে যেতিয়া আহিব ফাংচন পঢ়াম তেতিয়া কম বাৰু বেছ মানে কি মানে এইটো বস্তু আৰু এইটো বস্তু ফৰ্মুলা প্ৰায় একেটাই আহিব এইটোৱে আহিব 1/x আহিব কিন্তু log x মানে লিখিলে কি বুজিবা তলত এই বেছ 10 থাকে আৰু ln x মানে এই লগৰ ফাংচনটো বেছটো e হয় জাষ্ট ফৰ্মুলাটো মনত ৰাখা ডিফাৰেঞ্চিয়েশ্যন অফ log x মানে কি তেন্তে 1/x আৰু কেতিয়াবা ফিজিক্সৰ কিতাপত এনেকৈও দেখিবা ln x বস্তু প্ৰায় একে ধৰণৰ ইয়াত বেছটো 10 বুলি ধৰে ইয়াত বেছটো e বুলি ধৰে হোৱাট ইজ বেছ সেইটো আমি পাছত ফাংচনত পঢ়িম ওকে তেন্তে এইডোখৰলৈ ঠিক আছে তেন্তে ডিফাৰেঞ্চিয়েশ্যন অফ log x বা ln x কিমান পায় তেন্তে 1/x পায় অ'কে ঠিক তেনেকৈ ইয়াৰ এটা উল্টা আছে এইটোক অসমীয়াত কয় ঘাতাংক আৰু ইয়াৰ এটা উল্টা পাইছিলে যিসকলে এডভান্স আছিলে সূচাংক আৰু সেইটো মানে হৈছে ex এইবোৰ নতুন বস্তু পাইছা log x হওক বা ex হওক সেইবোৰ নতুন বস্তু পাইছা লাহে লাহে এতিয়া ফাৰ্ষ্ট ইয়েৰ ফিজিক্স মেথছত পঢ়িবলৈ পাবা এটা জাষ্ট মই সিহঁতৰ ডিফাৰেঞ্চিয়েশ্যনটো কি সেইটো কৈ আছোঁ এইবোৰ একোটা ফাংচন log x মানে এডাল গ্ৰাফ যিডাল গ্ৰাফ এনেকুৱা ধৰণৰ হয় ঠিক আছে এইটো log x ঠিক তেনেকৈ ex মানে এইটো x মানে এইডাল গ্ৰাফ সেইবোৰ আমি পাছত শিকিম বাৰু জাষ্ট সিহঁতৰ ডিফাৰেঞ্চিয়েশ্যন কি হয় সেইটো শিকিছোঁ ডিফাৰেঞ্চিয়েশ্যন অফ ex এইটো আৰু একদম পানী exক ডিফাৰেঞ্চিয়েশ্যন কৰিলে ex আহে মানে e⁻x আহে একেটাই আহে ডিফাৰেঞ্চিয়েশ্যন অফ e⁻x মানে কিমান তেন্তে e⁻x তেন্তে এইকেইটা আকৌ নতুন ফৰ্মুলা শিকিলোঁ ঠিক আছে এইকেইটালৈকে ফৰ্মুলা বেছিক ফৰ্মুলা ইমানখিনি বেছিক ফৰ্মুলাও নাই আৰু ইমানখিনি হ'লনে এইডোখৰলৈকে ফৰ্মুলাকেইটা অলপ চলপ মনত আছেনে ৰৈছেনে প্ৰথম কি শিকিলোঁ ডিফাৰেঞ্চিয়েশ্যন অফ কনষ্টেণ্ট মানে কি 0 নেক্সট শিকিলোঁ ডিফাৰেঞ্চিয়েশ্যন অফ x⁻n মানে n অফ x⁻n-1 নেক্সট শিকিলোঁ কি শিকিলোঁ ডিফাৰেঞ্চিয়েশ্যন অফ মানে কিবা এটা বস্তু কনষ্টেণ্ট যদি ভিতৰত থাকে সেইটো যদি বাহিৰলৈ ওলাই আহে আৰু যদি অকলশৰীয়াকৈ থাকে তাৰ 0 হয় আৰু ত্ৰিকোণমিতি ফাংচনখিনি
ডিফাৰেঞ্চিয়েশ্যন শিকিলোঁ তাৰপৰা লাষ্ট শিকিলোঁ এইকেইটা লগক ডিফাৰেঞ্চিয়েশ্যন কৰিলে 1/x পায় আৰু EXক ডিফাৰেঞ্চিয়েশ্যন কৰিলে EX পায় হল নাই কোৱা হল নাই কোৱা বেছিক ফৰ্মুলা ইমানখিনিয়ে ঠিক আছে এতিয়া লিখিবা এডিশ্যন ৰুল হোৱাট ইজ এডিশ্যন এডিশ্যন ৰুল মানে কি ধৰি লোৱা কিবাখিনি বস্তু এডিশ্যনত আছে সাপোজ এনেকুৱাকৈ আছে ডিফাৰেঞ্চিয়েশ্যন অফ x³ প্লাছ 28x স্কোৱাৰ মাইনাছ 2x প্লাছ 3 এনেকুৱাকৈ আছে ধৰি লোৱা কাট খাই গৈছে নি বগবা নেটৱৰ্ক ইছ্যু মানে এনেকুৱা এগালমান বস্তু যদি প্লাছত থকা এগালমান বস্তু যদি ডিফাৰেঞ্চিয়েশ্যন কৰিবলগীয়া হয় তেতিয়া কি কৰিবা তেতিয়া আমাৰ এই ডিফাৰেঞ্চিয়েশ্যনটো প্ৰত্যেকটোতে সোমাই যাব মানে প্ৰথম কি হ'ব ডিফাৰেঞ্চিয়েশ্যন অফ প্ৰথম কি আছে x³ প্ৰথম আহিব x³ ঠিক আছে তাৰপৰা কি চিন প্লাছ নেক্সট কি হ'ব ডিফাৰেঞ্চিয়েশ্যন অফ 28x স্কোৱাৰ অ'কে জাষ্ট ডিফাৰেঞ্চিয়েশ্যনটো সোমাই যায় প্ৰত্যেকটোতে তাৰপৰা মাইনাছ তাৰপৰা ডিফাৰেঞ্চিয়েশ্যন অফ 2x ओके तापा नेक्स्ट की प्लस डिफारेंशिएशन ऑफ 3 माने कॉन्सेप्ट की हल गम पालाने किबाखिनि बस्तु एडिशनत थका बस्तुखिनिक माने जुगत थका बस्तुखिनिक जदि डिफारेंशिएशन কৰিবলৈ কয় हे डिफारेंशिएशन बुला बस्तुটো प्रत्येकটোতে हुमाय যায় ইয়াত কি আসলে x³ আসলে ডিফাৰেঞ্চিয়েশ্যনটো প্ৰথম x³ কৰিব লাগিব তাৰপা প্লাস আসলে কাৰণে প্লাস আহিলে যদি মাইনাস থাকিলেতে মাইনাস আহিলেতেন ইয়াত তাৰপা ডিফাৰেঞ্চিয়েশ্যন অফ কি হ'ব 28x স্কয়াৰ তাৰপা মাইনাস আছে কাৰণে মাইনাস আহিলে তাৰপা ডিফাৰেঞ্চিয়েশ্যন অফ 2x তাৰপা ডিফাৰেঞ্চিয়েশ্যন অফ 3 ক্লিয়াৰ এতিয়া বাকিখিনি নিজে পাইবা এতিয়া ইয়াৰ ডিফাৰেঞ্চিয়েশ্যন কিমান হয় 28x স্কয়াৰ আমি শিকিছো না 3 টো আগলৈ গুছি আহিব x ওপৰত পাৱাৰ 2 হ'ব প্লাস এটো কিমান হ'ব ডিফাৰেঞ্চিয়েশ্যন 3 টো আগলৈ ওলাই আহিব আৰু 2 টো আগলৈ আহিব তাৰপা x ওপৰত পাৱাৰ 1 হ'ব মাইনাস এই 2 টো আগলৈ গুছি আহিব আৰু ইয়াত থাকিব ডিফাৰেঞ্চিয়েশ্যন অফ x আৰু ডিফাৰেঞ্চিয়েশ্যন অফ x মানে কিমান 1 প্লাস এটো সো ডিফাৰেঞ্চিয়েশ্যন অফ 3 মানে কনস্ট্যান্ট অফ ডিফাৰেঞ্চিয়েশ্যন কৰিলে কিমান পায় 0 এই লাইনটো বুজি পালা না কোৱাচোন এই লাইনটো কেনেকৈ হল বুজি পালা না কোৱা পটাপট কোৱা নহলে মাইক অন কৰি হলো কোৱা এই লাইনটো বুজি পালা নাই পোৱা জাস্ট সোৱা যদি এখিনি বস্তু আছে ধৰিলা x³ ধৰিলা 28x স্কয়াৰ - 2x মই একেটা কি লিখিছো তাক যদি ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগে ডিফাৰেঞ্চিয়েশ্যন অফ এনেকৈ কৰিব লাগে এই ডিফাৰেঞ্চিয়েশ্যন বুলা বস্তুটো প্ৰত্যেকটোতে সোমাই যাব মই হেতু কৈছো প্ৰথম কি লিখিম তেনে ডিফাৰেঞ্চিয়েশ্যন অফ প্ৰথম কি আছে x³ তাৰপা কি চিন প্লাস আহিব তাৰপা নেক্সট কি আছে ডিফাৰেঞ্চিয়েশ্যন অফ কি আছে নেক্সট 28x স্কয়াৰ ওকে মানে জাস্ট প্ৰত্যেকটোতে সোমাই যাব তাৰপা মাইনাস আছে মাইনাস দিলো তাৰপা ডিফাৰেঞ্চিয়েশ্যন অফ কিমান হ'ব 2x ওকে তাৰপা প্লাস তাৰপা লাষ্টত কি আহিব ডিফাৰেঞ্চিয়েশ্যন অফ 3 হেতু লিখিছো কয় এটা তাৰ পাছত পাইবা আৰু এই লাইনটো লিখাৰ পিছত পাইবা এটো ডিফাৰেঞ্চিয়েশ্যন অফ x³ মানে কি এটো ফৰ্মুলাত পৰিলে না প্ৰথম ফৰ্মুলাটোত মানে দ্বিতীয় ফৰ্মুলাটোত ওপৰ 3 টো আগলৈ গুছি আহিব আৰু x লিখিব লাগিব তাৰপা 3 পা 1 এটা কমাই দিব লাগিব 2 হ'ব তাৰ প্লাস ইন প্লাস আহিলে এটো 3 টো যেহেতু কনস্ট্যান্ট হেতু প্ৰথম আগলৈ উলিয়াই ল'ব লাগিব উলিয়াই ললো তাৰপা 2 ওপৰ পাটো আগলৈ লৈ নিব লাগিব আনিলো তাৰপা এই 2 পা 1 কমি যাব 2 পা 1 কমি গলে কিমান হ'ব 1 থাকিব 1 টো নিলিখিলে হয় ঠিক আছে তাৰপা মাইনাস আছে কাৰণে মাইনাস হ'ল তাৰপা ইয়াত 2 টো কনস্ট্যান্ট হেতু আগলৈ আহিলে ঠিক আছে তাৰপা ইয়াত থাকি গল কি তেন্তে ডিফাৰেঞ্চিয়েশ্যন অফ x আৰু ডিফাৰেঞ্চিয়েশ্যন অফ x মানে কিমান অথনি গম পাইছিল না 1 এখানে 2.1 লিখিলো প্লাস এটো ডিফাৰেঞ্চিয়েশ্যন অফ 3 মানে এটো কনস্ট্যান্ট এখানে 0 হ'ল এতিয়া বুজি পালা নে এটা সিম্পলিফাই কৰি দিয়া 28x স্কয়াৰ ম্যাথ এতিয়া ফিজিক্সত এনেকাকে আহিব দেই মান ইজিকে এবু নিদিয়া এনেকাকে এবু নিদিয়া এনেকাবোৰ দৰকাৰ হ'ব এডিশনৰ এনেকা টাইপবোৰ দৰকাৰ হ'ব সা কইবা ক
একদম প্ৰথমবাৰ কৈছোঁ চোৱা এইটো কেলে খেলি মেলি লাগিছে জাষ্ট এইটো ডিফাৰেঞ্চিয়েশ্যনটো প্ৰত্যেকটোৰ লগতে হ'ব যিহেতু এইখিনি প্লাছত আছে প্লাছত থকা প্ৰত্যেকটো পাৰ্টৰ লগতে হ'ব প্ৰথম ডিফাৰেঞ্চিয়েশ্যন অফ প্ৰথম পাৰ্টটো কি এক্স কিউব লিখিব লাগিব এইবাৰ ভালকৈ মনোযোগ দি চোৱা তাৰপৰা প্লাছ চিন আছে সেইকাৰণে মই প্লাছ লিখিলোঁ তাৰপৰা নেক্সট কি হ'ব ডিফাৰেঞ্চিয়েশ্যন অফ নেক্সট পাৰ্টটো কি থাইছ এক্স স্কুৱাৰ লিখিলোঁ অ'কে মাইনাছ দিলোঁ তাৰপৰা ডিফাৰেঞ্চিয়েশ্যন অফ কি হ'ব টুৱাইছ এক্স ঠিক আছে তাৰপৰা প্লাছ দিলোঁ ডিফাৰেঞ্চিয়েশ্যন অফ ঠিক এতিয়া এইটো কিমান হ'ব ওপৰ পাৱাৰটো 3 আগলৈ গুচি আহিব এইটোক ডিফাৰেঞ্চিয়েশ্যন কৰিলে কিমান হ'ব চোৱা 3টো আগলৈ গুচি আহিলে তাৰপৰা এক্স তাৰপৰা 3 পৰা 1 বিয়োগ হৈ যাব মানে 2 হ'ব প্লাছ ইয়াত কি হ'ব প্ৰথম 3টো আগলৈ গুচি আহিব তাৰপৰা কি থাকিব ডিফাৰেঞ্চিয়েশ্যন অফ এনেকৈ এক্স স্কুৱাৰ থাকিবনে থাকিব মই এইটোকে ডাইৰেক্ট কৈ দিছোঁ 2টো আগলৈ লৈ আনিছোঁ ডাইৰেক্ট কৈ দিছোঁ 3টো প্ৰথম উলিয়াই ল'লোঁ তাৰপৰা 2টো আগলৈ উলিয়াই ল'লোঁ তাৰপৰা এক্স লিখিলোঁ তাৰপৰা 2 পৰা 1 কমাই দিলোঁ মানে 1 হ'ল তাৰপৰা মাইনাছ ইয়াত 2টো আগলৈ কনষ্টেণ্ট যিহেতু কনষ্টেণ্ট নহয় নেকি বা সেইকাৰণে 2টো আগলৈ গুচি আহিলে তাৰপৰা থাকিলে কি তেন্তে ডিফাৰেঞ্চিয়েশ্যন অফ এক্স থাকিলে আৰু ডিফাৰেঞ্চিয়েশ্যন অফ এক্স মানে কিমান শিকিছিলোঁ না আমি এইটো ডিফাৰেঞ্চিয়েশ্যন অফ এক্স মানে মনত ৰাখিবা দেই এইটো মই কৈছোঁ ডিফাৰেঞ্চিয়েশ্যন অফ এক্স মানে 1 তেন্তে এইটোকে মই ডাইৰেক্ট 1 লিখিছোঁ 2টো আগলৈ লৈ আনিলোঁ তাৰপৰা ডিফাৰেঞ্চিয়েশ্যন অফ এক্স থাকিলে আৰু সেইকাৰণে 1 লিখিলোঁ আৰু ডিফাৰেঞ্চিয়েশ্যন অফ থ্ৰী মানে কনষ্টেণ্ট মানে 0 এতিয়া এইটোক চিম্প্লিফাই কৰি দিয়া এইটো থাইছ এক্স স্কুৱাৰ প্লাছ 3 2 6 এক্স এইটো কিমান হ'ব -2 2 গুণ 2 আৰু 0টো লিখিলে হ'ব তেন্তে নেক্সট এটা প্ৰেক্টিছ কৰিলে গম পাই যাব তোমালোকে ডিফাৰেঞ্চিয়েশ্যন অফ থাইছ অ'কে থাইছ এক্স স্কুৱাৰ মই বেছি হেৰি নকৰোঁ বাৰু বেছি আমাৰ ফালেও বতৰ ডাৱৰীয়া হ'লেই নেক্সট কৰিম আৰু এটা ক্লাছত হেৰি হৈ যাব ডিফাৰেঞ্চিয়েশ্যন থাইছ এক্স টু দি পাৱাৰ 4 প্লাছ 2x স্কুৱাৰ প্লাছ 4x মাইনাছ 3 এইটো কোৱা কিমান হ'ব অ'কে হ'ব বাৰু ঠিক আছে বিষ্ণু ঘৰত পূজা চলি আছে হ'ব ঠিক আছে কোনো এইটো কৰা এইটো লিখিবলৈ টান পালেও তোমালোকে হেৰি কৰি দিবা কি কৰিবা মাইক অন কৰি দিলে হ'ল আমি আজি এডিশ্যনতে আহিম আজি এইবোৰ নতুন বস্তু নহয় আৰু বেছি পঢ়াইলেও দিগদাৰ লাগিব এডিশ্যনতে আহিম কেইটামান কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে দিম কৰিবা তাৰপিছত নেক্সট আমাৰ প্ৰডাক্ট ৰুল বুলি বস্তু এটা আছে যেনেকৈ এডিশ্যন ৰুল তাৰ প্ৰডাক্ট ৰুল বুলি বস্তু এটা আছে আৰু এটা ক্লাছত শেষ হৈ যাব কুৱেশ্যন প্ৰেক্টিছ কৰি শেষ হৈ যাব কুৱেশ্যনো হৈ যাব আৰু এইটো ডিফাৰেঞ্চিয়েশ্যন শেষ হৈ যাব এইটো কোৱা আমাৰ ফালে বৰষুণ পেলালে মানে কৰিছানে কৈ দিম মাইক অন কৰি হ'লেও কোৱা এইখিনি প্ৰেক্টিছ কৰিবা দেই ফৰ্মুলাকেইটা তুমি মনত ৰাখিবা নতুন বস্তু প্ৰেক্টিছ কৰিবা অ'কে মইতো কৈ দিছোঁ তোমালোকে কেইটামান হোমৱৰ্ক কৰিবা খালি ঘৰত কি হ'ব ডিফাৰেঞ্চিয়েশ্যন অফ প্ৰত্যেকটোতে লৈ যোৱা প্ৰথম হ'ব থাইছ এক্স টু দি পাৱাৰ 4 তাৰ প্লাছ চিন আছে প্লাছ দিলোঁ তাৰ ডিফাৰেঞ্চিয়েশ্যন অফ কি হ'ব টুৱাইছ এক্স স্কুৱাৰ দিলোঁ প্লাছ তাৰপৰা কি হ'ব ডিফাৰেঞ্চিয়েশ্যন অফ প্ৰত্যেকটোতে ডিফাৰেঞ্চিয়েশ্যন হ'ব মানে 4x অ'কে তাৰপৰা যিহেতু মাইনাছ আছে মাইনাছডাল আহিব এইবাৰ ডিফাৰেঞ্চিয়েশ্যন অফ কি হ'ব ঠিক ক্লিয়াৰ এতিয়া কৈ যোৱা অ' মজা 12x কিউব প্লাছ 4x প্লাছ 4 অঁ হৈছে দুগৰাকীয়ে লিখিছে দুগৰাকীয়ে হৈছে এইটো 3টো আগলৈ গুচি আহিব তাৰপৰা থাকিলে কি তেন্তে ডিফাৰেঞ্চিয়েশ্যন হ'ব x টু দি পাৱাৰ 4 হ'ব তেন্তে 4টো আগলৈ আহিব তেন্তে x ওপৰত পাৱাৰ কিমান হ'ব 4 পৰা 1 কমি গ'লে 3 হ'ব প্লাছ ইয়াত 2টো আগলৈ গুচি আহিব তাৰপৰা x
আজি এইখিনি চাবা বাৰু নিজেও কিতাপ এখন মেলি ল'লে ঢেৰ কুৱেশ্যন পাবা এনেকুৱা আৰু মই হ'লেও দিম তোমালোকে মোলৈ মেছেজ এটা কৰিলে হ'ল ইয়াৰ এক এটা কমি যাব কিমান হ'ব 1 ঠিক আছে ভুল ক'লোঁ এইটো 2টো কনষ্টেণ্ট হিচাপে আহিলে তাৰপৰা ওপৰ পাৱাৰটো আগলৈ গুচি আহিব তাৰপৰা x তাৰপৰা 2 পৰা 1 কমি গ'লে 1 হ'ব প্লাছ ইয়াৰ 4টো কনষ্টেণ্টটো আগলৈ গুচি আহিব তাৰপৰা ডিফাৰেঞ্চিয়েশ্যন অফ x মানে কিমান 1 তাৰপৰা মাইনাছ ডিফাৰেঞ্চিয়েশ্যন অফ 3 মানে 0 তেন্তে এইটো হ'ব 3 4 গুণ 12 x কিউব প্লাছ 4x প্লাছ 4 ঠিক আছে তেন্তে এই আজি এই কুৱেশ্যনখিনি প্ৰেক্টিছ কৰিবা মই কেইটামান হোমৱৰ্কো দিম বাৰু আৰু তোমালোকে যিসকলে আমাৰ বেটছত এনৰোল হ'ম বুলি ভাবিছা তেওঁলোকে মোক হোৱাটছআপ কৰি ক'লে নহ'ব অকল তোমালোকে যিখন ফৰ্ম আছে গুগল ফৰ্ম সেইখন ফিল আপ কৰিব লাগিব এনেকৈ মোক হোৱাটছআপত বহুত ক'লে সেইটো নম্বৰ পাব্লিক হৈ গ'ল সেইকাৰণে যিখন ফৰ্ম আছে সেইখন ফৰ্মখন ফিল আপ কৰিলে হ'ব ঠিক আছে নহ'লে মই এইখন ব্ৰডকাষ্টিং গ্ৰুপটোত এড কৰিব নোৱাৰিম আৰু যিসকলে এড হ'ম বুলি ভাবিছা তেওঁলোকে এড হৈ ল'ব পাৰা বেটছত আমি একদম প্ৰথমবাৰ মেথছৰ প্ৰথমবাৰ ডিছকাছ কৰিম প্ৰথমবাৰ হওক বা যেনেকৈ কৰিম বাৰু সেইটো চাই লওঁ আৰু 2 তাৰিখৰ পৰাই হেৰি হ'ব তাৰ আগত এনেকৈ ডেমো ক্লাছে চলি থাকিব সেয়া ফিজিক্সৰ মেথছৰে হওক লাগিলে আমি জেনেৰেল হেৰি হ'লেও 2 তাৰিখৰ পৰাই হ'ব আৰু সদায় নকৰোঁ আৰু নেক্সট ক্লাছ মেবি 19 তাৰিখ মানে কৰিম মই জনাই দিম বাৰু মেবি 19 তাৰিখ নেক্সট আৰু এইকেইদিন তোমালোকে প্ৰেক্টিছ কৰিবা এইকেইদিন আজি কেই তাৰিখ হ'ল 15 তাৰিখ নেক্সট 19 তাৰিখ মানে কৰিম 19 তাৰিখ বুলিয়ে ধৰি লোৱা মই কনফাৰ্ম কৰি দিম বাৰু ঠিক আছে আৰু কিবা হেৰি কৰিবলগীয়া থাকিলে মোক নম্বৰ মেছেজ দিবা 8811069813 জুলাই 19 তাৰিখ ঠিকেই কওঁ জুলাই 19 তাৰিখ এই মানে ডেমো ক্লাছ এতিয়া নেক্সট এইখিনি যিখিনি ডিফাৰেঞ্চিয়েশ্যন পঢ়ি আছিলোঁ নেক্সট 19 তাৰিখে কৰিম আৰু আমাৰ বেচটো 2 আগষ্টৰ পৰাই ষ্টাৰ্ট হ'ব আৰু যিসকলে এনৰোল হ'ম বুলি ভাবিছা তেওঁলোকে সেই ফৰ্মখন ফিল আপ কৰিবা যিখন ফৰ্ম আছে আমাৰ চেনেলত গ'লেও পাবা বা মোক মেছেজ দি পেলাই ফৰ্মখন খুজিলেও পাবা এনেই মেছেজত ক'লে নহ'ব খালি হা মেছেজত মানে মই কেতিয়াবা মেছেজো চোৱা নহয় মানে তেনেকুৱা হয় কিছুমানৰ মেছেজ সেইকাৰণে ফৰ্মখন ফিল আপ কৰিব লাগিব ঠিক আছে আজি প্ৰায় 60% ডিফাৰেঞ্চিয়েশ্যন শেষ আৰু 40% মান আছে যিমানখিনি ফিজিক্সত দৰকাৰ হ'ব গোটেইখিনি দেখাই দিম তোমালোকৰ যাতে অসুবিধা নহয় ডিফাৰেঞ্চিয়েশ্যন কেতিয়াও আৰু খালি তোমালোকে নিজে চাবা এনেকুৱা নহয় যে মই দেখাই দিলোঁ তোমালোকে পাই যাব তেনেকুৱা নহয় প্ৰেক্টিছ কৰিব লাগিব মেথছটো প্ৰেক্টিছ কৰিবই লাগিব মাষ্ট বি প্ৰতিবাৰে কৈ থাকোঁ মেথছটো প্ৰেক্টিছ কৰিব লাগিব আৰু আমাৰ বহুতৰ ভুল ধাৰণা এটা আছে মেথছ অকল বুজি পালেই পাৰিম মেথছটো অকল বুজি পালেই নোৱাৰি কিন্তু 50-50 তুমি বুজিও পাব লাগিব আৰু নিজে প্ৰেক্টিছো কৰিব লাগিব মানে আমাৰ ঘৰত বা য'ত হওক টিচাৰ নুবুজালে সেইটো এটা হয় বাৰু মেথছটো বুজি পাব লাগিব প্ৰথম কথা আৰু নিজৰ প্ৰেক্টিছটো থাকিব লাগিব অকল বুজি পালে নহ'ব অকল ধৰিলে তুমি ফুল বুজি পালা কিন্তু যদি নিজে প্ৰেক্টিছ কৰি নকৰা পৰীক্ষাত একো নোৱাৰা লিখিবলৈ পৰীক্ষাত বুলিয়ে নহয় একো নিজে আয়ত্ব কৰিব নোৱাৰা সেইকাৰণে মেথছ প্ৰেক্টিছটো কৰিবই লাগিব বুজাটো বা বুজিবই লাগিব লগতে সমানে প্ৰেক্টিছো কৰিব লাগিব ঠিক আছে এতিয়া কুৱেশ্যন কেইটামান লিখা হোমৱৰ্ক ডিফাৰেঞ্চিয়েশ্যন অফ x² + 1 মোক ইচ্ছা কৰিলে কোনোবাই পঠিয়াবও পৰা হোৱাটছআপত ডিফাৰেঞ্চিয়েশ্যন অফ 3/2x³ differentiation of 3x² plus 4x minus 5 লিখি লোৱা পটাপট স্ক্ৰীনশ্বট ল'লো ল'বা differentiation of minus 5x³ plus 4x² plus x/2 plus 3/2 কিবা সুধিবলগীয়া আছে নি সুধা কাবা আজি ৰিলেটেড ডিফাৰেঞ্চিয়েশ্যন অফ x minus 1/2 এইটো কেনেকৈ আছে গম পাইছা ন এইটো খেলি মেলিকৈ লিখে ডিফাৰেঞ্চিয়েশ্যন অফ x minus 1/2 আছে এইখিনি প্ৰেক্টিছ কৰিবা ফিজিক্সৰ ডিফাৰেঞ্চিয়েশ্যন অলপো খেলি মেলি নোপোৱা ডিফাৰেঞ্চিয়েশ্যন অফ 3x² plus 5x minus 4/2 কেইটা হ'ল 3টা 6টা সেইটোৱে আৰু যিসকলৰ মেথছ এনৰোল হ'বলৈ মন আছে তোমালোকে মোক মেছেজ কৰিলে নহ'ব দেই ফৰ্মখন ফিল আপ কৰিবা বেছি নহয় নক'ব ডিফাৰেঞ্চিয়েশ্যন অফ কি লোৱা মাইনাছ 5x³ plus 4x² minus twice x/3 plus 4 হ'ব এইকেইটা হ'লে হ'ব আৰু এটা লগ দিম
এইটো এই অংকটো কৰিবাচোন ক'ব পাৰিছে যদি ডিফাৰেঞ্চিয়েশ্যন অফ এনেকৈ থাকে ক'বা ধৰি লোৱা 5 sin x এইটো কেনেকৈ হ'ব এইটো এতিয়া পাৰিলেও কোৱা কেনেকৈ হ'ব এইটো ইয়াত একেটাই আমাৰ 5ৰ লগত 5টো কনষ্টেণ্ট হিচাপে আগলৈ গুচি আহিব আৰু ডিফাৰেঞ্চিয়েশ্যন অফ sin x কৰিবা যি পোৱা কথাটো বুজি পালানে 5টো ইয়াত একেই কনষ্টেণ্ট নিচিনা কাম কৰিব আগতে যেনেকৈ x আছিলে সেইটো x নিচিনা কাম কৰিব ঠিক তেনেকৈ ডিফাৰেঞ্চিয়েশ্যন অফ যদি লিখা 10x/2 ধৰি লোৱা আৰু এটা দিয়ে দিওঁ হয় ন 10টা হৈ যাব ডিফাৰেঞ্চিয়েশ্যন অফ এনেই ঘৰত এনেহে থাকা 5 cos x ঠিক আছে এতিয়াই ক'লে 28x² + 4x - 28 sin x + 2 স্ক্ৰীনশ্বট লৈ লোৱা বা লিখি লোৱা পটাপট তেন্তে আমি নেক্সট ক্লাছৰ পৰা ক'ৰ পৰা ডিছকাছ কৰিম ক'লোঁ প্ৰডাক্ট ৰুল আজি আমি পঢ়িলোঁ এডিশ্যন ৰুল নেক্সট ক্লাছত আমি পঢ়িম প্ৰডাক্ট ৰুলৰ পৰা ষ্টাৰ্ট কৰিম এইখিনি আগতে ৰিভাইজ কৰিবা আৰু দৰকাৰ হ'লে মোলৈ সেই মেছেজ এটা দিলে মই কুৱেশ্যন প্ৰেক্টিছৰ কাৰণে কুৱেশ্যন এখিনি দি দিম বাৰু ঠিক আছে কিবা সুধিবলগীয়া আছে নি সোধা পটাপট আৰু ইয়াৰ ক্লাছটোৰ ৰেকৰ্ডিং তোমালোকে ইউটিউবত পাই যাবা আজিৰ ভিতৰতে পাব পাৰা বা মেবি কাইলৈ ৰাতিপুৱাৰ ভিতৰত পাই যাবা মই অকণমান গাটো বেয়া আছিলে আজি হ'লেও নল'লোহেঁতেন হ'লেও ক্লাছটো চিডিউল কৰা আছিলে কাৰণে লৈ ল'লোঁ আৰু অলপ মানে গাটো সেইকাৰণে ইমান এনাৰ্জিও নাছিলে আজি চ' এনাৰ্জি উইকেট দুৰ্বলে হৈ আছোঁ হ'লেও বুজি পালা নাই কোৱা এইটো কিবা সুধিবলগীয়া আছে যদি কোৱা নহ'লে ক্লাছটো এণ্ড কৰিম কিবা এটা কোৱা কোন আছে ঠিক আছে নে অ'কে নেক্সট আমি কেতিয়া হেৰি হ'ম বুলি ক'লোঁ নেক্সট 19 জুলাই মেবি 19 জুলাই হ'ব মেবি থেংক ইউ ছাৰ হ'ব দিয়া অলৱেজ ৱেলকাম অ'কে দিয়া তেন্তে একো নাই যদি এণ্ড কৰিছোঁ হা